সো হেল্ল' এভৰিৱান, যিসকলে এইবাৰ SSLC 2026 দিবা তোমালোকৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। কাৰণ এইটো ভিডিঅ'ত আমি জিঅ'গ্ৰাফী, তোমালোকৰ ক্লাছ 10ৰ জিঅ'গ্ৰাফীৰ ওৱান শ্বট যিকোনো তোমালোকৰ 4টা চেপ্টাৰ আছে। অৰ্থনীতি, ভূগোল, বিষয়বস্তু আৰু সম্পদ, পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা, পৃথিৱীৰ ভূগোল, অসমৰ ভূগোল, এই 4টা চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট টপিক্স আলোচনা কৰিম। তোমালোকৰ যিবিলাক ইম্পৰ্টেণ্ট টপিক্স আছে সেইবোৰ ইম্পৰ্টেণ্ট টপিক্স আলোচনা কৰিম। তাৰমানে এই ভিডিঅ'টো ওৱান শ্বট হ'বলৈ গৈ আছে। এই ভিডিঅ'টো সম্পূৰ্ণ চালে তোমালোকৰ ইম্পৰ্টেণ্ট টপিক্স তোমালোকে একদম গম পাই যাবা কোনবোৰ ইম্পৰ্টেণ্ট টপিক্স আছে। চ' সেইবিলাক পঢ়িলে তোমালোকৰ জিঅ'গ্ৰাফীত ফুল মাৰ্কছ পাই যাবা, সেইটো গেৰেণ্টি। আৰু জিঅ'গ্ৰাফী ষ্টাৰ্ট কৰিবৰ আগতে মই এটা তোমালোকক কমন দি দিওঁ, অসমৰ মানচিত্ৰটো একদম মষ্ট ইম্পৰ্টেণ্ট, প্ৰত্যেকবাৰে আহে। চ' তোমালোকে অসমৰ মানচিত্ৰটোত 4 মাৰ্কছ থাকে, 4 মাৰ্কছ থাকে। চ' তোমালোকে অসমৰ মানচিত্ৰটো মানে আকাৰ ট্ৰাই কৰিবা, সেইটো খুব ইম্পৰ্টেণ্ট আছে। প্ৰত্যেকবাৰ আহে, এইবাৰো আহিব, এইটো তোমালোকৰ গেৰেণ্টি। চ' এতিয়া আহা ষ্টাৰ্ট কৰিবলৈ যাওঁ। প্ৰথম চেপ্টাৰটো আছে অৰ্থনীতি, ভূগোল, বিষয়বস্তু আৰু সম্পদ। এই চেপ্টাৰটো ইম্পৰ্টেণ্ট টপিক। চ' ফাৰ্ষ্ট অৰ্থনীতি ভূগোলৰ এই যিটো ফাৰ্ষ্ট চেপ্টাৰৰ এই প্ৰথম কুৱেশ্যন তোমালোকে চাবা, অৰ্থনীতি ভূগোল কাক বোলে। এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট। চ' 2020 চনত আহিছিল, ঠিক আছে, 2020 চনত আহিছিল এই কুৱেশ্যনটো, তোমালোকৰ ইম্পৰ্টেণ্ট আছে। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনীতি, ভূগোল, ইকনমিক জিঅ'গ্ৰাফী বোলে। চ' এইখিনি লৈ কিনে তোমালোকে লিখি দিলে হৈ যাব। 2 মাৰ্কছৰ বাবে আহে। চ' মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অৰ্থনীতি, ভূগোল কাক বোলে। চ' তোমালোকে যদি চেনেলটো নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। আৰু এটা কথা, যদি এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা তেনেহ'লে তোমালোকে জিঅ'গ্ৰাফী আৰু তোমালোকে পঢ়িব নালাগে, একদম ওৱান শ্বট ইয়াৰ পৰাই হৈ যাব, ভালকৈ ৰিভিজন হৈ যাব। চ' এই ভিডিঅ'টোত পূৰা ৰিভিজন মাৰি আছোঁ, তোমালোকে ভালকৈ চাই যোৱা, ভিডিঅ'টো স্কিপ নকৰিবা, এটা এটাকৈ পইণ্ট চাই যোৱা। পিছত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন মই নিজে লিখিছোঁ যে অৰ্থনীতি ভূগোলৰ দুটা ভাগ, পৰম্পৰাগত আৰু আধুনিক। চ' এইটো এনচাৰ যে কি অৰ্থনীতি ভূগোলৰ দুটা ভাগ লিখা, এনেকুৱা যদি কুৱেশ্যন আহে। চ' তোমালোকে এইটো এনেকৈ লিখিবা যে পৰম্পৰাগত আধুনিক দুটা ভাগ লিখিবা। তাৰপিছত চোৱা, তাৰপিছত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যে কি আধুনিক অৰ্থনীতি ভূগোলৰ পিতৃস্বৰী বুলি কাক জনা যায়? জৰ্জ চিজোখম। চ' এইটো MCQত আহি যাব পাৰে, ইয়াৰ ভিতৰৰ পৰা MCQ উঠাই দিয়ে। চ' কিতাপৰ যিবিলাক ইম্পৰ্টেণ্ট লাইনছ আছে ইয়াৰ ভিতৰৰ পৰাই তোমালোকে MCQ উঠাই দিয়ে। চ' তোমালোকে লাইন বাই লাইন ৰিডিং মাৰিবলৈ তেতিয়াহে MCQ পোৱাটো সম্ভৱ। চ' তোমালোকে MCQ তোমালোকে প্ৰত্যেকটো লাইন বুজিব লাগিব, প্লাছ তোমালোকে ৰিডিং মাৰিবলৈ তেতিয়াহে MCQ পোৱাটো সম্ভৱ। চ' এই কুৱেশ্যনটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট, আধুনিক অৰ্থনীতি ভূগোলৰ পিতৃস্বৰী বুলি কাক জনা যায়? জৰ্জ চিজোখম। চ' এইটো তোমালোকে মুখস্থ কৰি লোৱা। মই অকল ইম্পৰ্টেণ্ট টপিকছবিলাকে তোমালোকক গম পোৱাই দি আছোঁ, জনাই দি আছোঁ। চ' যিবিলাক মানে ইম্পৰ্টেণ্ট নহয় সেইবিলাক কিন্তু নকওঁ, অকল ইম্পৰ্টেণ্ট টপিকছবিলাক ক'ম। অৰ্থনীতি ভিত্তি বা কাৰ্য 4 প্ৰকাৰৰ, যে অৰ্থনীতি ভিত্তি বা কাৰ্য কেই প্ৰকাৰৰ, এইটো লং কুৱেশ্যনত আহি যাব পাৰে। এইটো কিন্তু তোমালোকৰ প্ৰি বৰ্ডতো আহিছে। চ' এটা ডিষ্ট্ৰিক্টত প্ৰি বৰ্ডতো আহিছে। চ' তোমালোকে এইটো ইম্পৰ্টেণ্ট বুলি ভাবি ল'ব লাগিব। চ' এইটো ইম্পৰ্টেণ্ট আছে। চ' ইয়াৰ এনচাৰটো এনেকৈ লিখিবা যে 1 নম্বৰটো হ'ল প্ৰাথমিক ভিত্তি, যে প্ৰাইমেৰী অকুপেশ্যন, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক ভিত্তি বোলে। যেনে কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি। চ' তাৰপিছত 2 নম্বৰটো দ্বিতীয়ক ভিত্তি, ছেকেণ্ডাৰী অকুপেশ্যনছ, 4টা হয়। চ' ইয়াৰ দ্বিতীয়টো হ'ল যে যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক ভিত্তি বোলে। যেনে শিল্প উৎপাদন প্ৰক্ৰিয়া, বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি। তাৰপিছত 3 নম্বৰটো চোৱা, তৃতীয়ক ভিত্তিটো যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক ভিত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক ভিত্তি বোলে। যেনে যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী, পৰ্যটন, যোগাযোগ আদিৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যসমূহ। তাৰপিছত লাষ্ট পইণ্ট এটা আছে, যে এইবিলাক মই হাইলাইট কৰি দিছোঁ, তাৰমানে ইম্পৰ্টেণ্ট আছে। চ' তোমালোকে এইবিলাক ৰিডিং মাৰিবা। চতুৰ্থিক ভিত্তি, যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক ভিত্তিসমূহ অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে তাকে চতুৰ্থক ভিত্তি বোলে। যেনে বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা, গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ। চ' এই 4টা পইণ্ট লিখিলে তোমালোকৰ হৈ যাব। ইয়াত আছে তোমালোকৰ 4টা পইণ্ট। চ' তোমালোকে 4টা পইণ্ট ভালকৈ লিখিবা। তাৰপিছত চাই লওঁ আৰু ইম্পৰ্টেণ্ট টপিক্স কি আছে। এই কুৱেশ্যনটো কিন্তু সচৰাচৰ অহা দেখা যায়, যে অৰ্থনীতি ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু লিখা। ধৰি লোৱা কৈ দিলে যে কৃষি ভূগোলৰ বিষয়ে লিখা। চ' কৃষি ভূগোলৰ বিষয়ে এইখিনি। চ' যদি কয় যে ঔদ্যোগিক ভূগোলৰ বিষয়ে লিখা, চ' মোৰ টকা টাইপ আহিব পাৰে। চ' এইবিলাক ৰিডিং মাৰিব লাগিব। যেনেকুৱা চোৱা, অৰ্থনীতি ভূগোলৰ শাখা, এইটো কিন্তু তোমালোকৰ কুৱেশ্যনতো আছে।
চ' বিষয়বস্তু চ' ইয়াত চোৱা কৃষি ভূগোল অৰ্থনীতি ভূগোলৰ এটি অন্যতম প্ৰধান শাখা ইয়াত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ কৃষিৰ প্ৰকাৰ কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্ৰ কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয় চ' তাৰপিছত ঔদ্যোগিক ভূগোলটো চোৱা ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অৰ্থনৈতিক তথা অন্যান্য কাৰকসমূহ উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্ৰ ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয় তাৰপিছত এইটো ঔদ্যোগিক ভূগোল তাৰপিছত চোৱা যদি কৈ দিয়া যে সম্পদ ভূগোলৰ বিষয়ে লিখা চ' ইয়াত লিখিবা ইয়াত সম্পদৰ প্ৰকাৰ আঞ্চলিক বিতৰণ সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয় চ' এইখিনি লিখি দিলে হৈ যাব তাৰপিছত 4 নম্বৰটো চোৱা পৰিবহণ ভূগোল এইটো ইম্পৰ্টেণ্ট পৰিবহণ ভূগোলৰ বিষয়ে যদি লিখিব দিয়া চ' তোমালোকে লিখিবা ইয়াত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ সম্পদৰ বিতৰণত পৰিবহণৰ ভূমিকা মানুহৰ যাতায়াত তথা অৰ্থনৈতিক কাৰ্যকলাপত পৰিবহণৰ ভূমিকা অৰ্থনৈতিক উন্নয়ন যেনে ঔদ্যোগিক উন্নয়ন কৃষি ক্ষেত্ৰৰ উন্নয়নত পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয় চ' তাৰপিছত আৰু এটা পইণ্ট আছে আৰু 2-3টামান পইণ্ট আছে বজাৰ ভূগোল চ' এইটো তোমালোকে এইবিলাক ৰিডিং মাৰিবা তাৰমানে ইয়াৰ ভিতৰত কিন্তু আহি যায় বজাৰ ভূগোলৰ বিষয়ে যদি আহে তোমালোকে এইখিনি লিখি দিলে হৈ যাব যে ইয়াত বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্ৰসমূহ অধ্যয়ন কৰা হয় তাৰপিছত পৰিকল্পনা আৰু উন্নয়ন ভূগোল ইয়াত অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ পৰিকল্পনা ব্যৱস্থা বহনক্ষম উন্নয়ন অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্ৰক্ৰিয়া আদি অধ্যয়ন কৰা হয় তাৰপিছত চোৱা পৰ্যটন ভূগোলটো ইয়াত পৰ্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ পৰ্যটনৰ প্ৰকাৰ পৰ্যটন ব্যৱস্থাৰ উন্নয়ন প্ৰক্ৰিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয় চ' এইখিনি লিখি দিলে তোমালোকৰ ইয়াৰ ভিতৰত কোনটো বা আহে কোনো গেৰেণ্টি নাই চ' ইয়াত আহিব গেৰেণ্টি চ' ইয়াৰ ভিতৰত তোমালোক গোটেইখিনি ৰিডিং মাৰিলে হৈ যাব বনাই লিখিব পাৰিবা আৰু এটা কথা তোমালোকে জিঅ'গ্ৰাফিত যিমান বনাব পাৰা বনালে মাৰ্কছ নাকাটে মেট্ৰিক পৰীক্ষাত চ' তোমালোকে যিমান বনাই লিখিব পাৰা সেইটো তোমালোকৰ বাবে বেছি ভাল বনাই লিখিলে মাৰ্কছ বেছি পোৱা যায় এইটো গেৰেণ্টি তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট টপিক চোৱা তোমালোকৰ মানে মই হাইলাইট কৰি থৈছোঁ তাৰমানে যিবিলাক ইম্পৰ্টেণ্ট টপিক যাতে চকুত পৰে সেইবাবে হাইলাইট কৰি থৈছোঁ চ' সম্পদ কাক বোলে ৰিচোৰ্চ যে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয় এইটো তোমালোকে জানাই বনাই লিখিব পাৰিবা মানুহৰ যিবোৰ দৰকাৰ যিটো বস্তুৰ দৰকাৰ লাগে মানুহৰ যিটো বস্তুৰ প্ৰয়োজন সেইটোৱে সম্পদ চ' পৃথিৱীৰ বুকুত থকা যেনে বায়ু পানী সূৰ্যৰ ৰশ্মি মাটি গছ গছনি ফল মূল খনিজ পদাৰ্থ আদি আটাইবোৰ মানুহৰ বাবে লাগতিয়াল সেয়েহে এইবোৰ সম্পদ যিবিলাক বস্তু মানুহৰ প্ৰয়োজন বা লাগতিয়াল সেইবোৰ বস্তুকে সম্পদ বুলি কোৱা হয় তোমালোকে বনাই লিখিব পাৰিবা বা কিতাপৰ এই লাইনটো ডাইৰেক্ট উঠাই দিব পাৰিবা এইটো তোমালোকে যদি এই লাইনটো ডাইৰেক্ট উঠাই দিয়া যে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয় সেইটো হৈ যাব কোনো কথা নাই চ' তাৰপিছত আৰু ইম্পৰ্টেণ্ট টপিকছ আৰু এটা আছে যে প্ৰখ্যাত অৰ্থনীতিৰ জিম্বাৰনৰ মতে সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা উপকাৰিতা গুণ দুটা থাকিব লাগিব যদি তোমালোকে কুৱেশ্যন আহে যে সম্পদৰ সংজ্ঞা দিয়া কয় তেনেহ'লে তোমালোকে এইটো লিখিবা যে প্ৰখ্যাত অৰ্থনীতিৰ জিম্বাৰনৰ মতে সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা উপকাৰিতা গুণ দুটা থাকিব লাগিব ইয়াত যদি তোমালোকে সম্পদ কাক বোলে এই এনচাৰটো যদি কয় তোমালোকে কুৱেশ্যনত যে সম্পদ কাক বোলে তেনেহ'লে তোমালোকে এইটো লিখিবা আৰু যদি কয় যে সম্পদৰ সংজ্ঞা দিয়া তেনেহ'লে তোমালোকে এইটো লিখিবা যদি কয় সম্পদৰ সংজ্ঞা দিয়া তেনেহ'লে যদি তোমালোকে এইটো লিখা তেনেহ'লে কিন্তু ভুল হ'ব সংজ্ঞা বেলেগ কাক বোলে বেলেগ চ' তোমালোকে এই বস্তুটো তোমালোকে ভালকৈ চাই ল'বা তাৰপিছত ইম্পৰ্টেণ্ট টপিকছ আৰু এটা আছে যে মানৱসৃষ্ট সম্পদ কাক বোলে চ' মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন সম্পদৰো সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে অৰ্থাৎ প্ৰাকৃতিকভাৱে পোৱা সম্পদৰ উপৰি বহুবোৰ সম্পদ যেনে প্ৰযুক্তি ঘৰ দুৱাৰ ৰাস্তা ঘাট উদ্যোগ কাৰখানা স্কুল কাৰ্যালয় কৃষিকাৰ্যৰ সঁজুলি যান বাহন আদি মানুহে নিজে প্ৰস্তুত কৰে সেয়েহে এনে সম্পদক মানৱসৃষ্ট সম্পদ বুলি কয় মেন মেড ৰিচোৰ্চেছ মানে ইয়াত ৰিডিং মাৰিলে গম পাই যায় যিবিলাক বস্তু মানুহে বনাইছে সেইবিলাক বস্তুকেই তোমালোকৰ মানৱসৃষ্ট সম্পদ বোলে কিমান বস্তু এই পৃথিৱীত কিমান বস্তু মানুহে বনাইছে চ' যিকোনো বস্তু যদি মানুহে বনাইছে সেইটোৱে মানৱসৃষ্ট সম্পদ তোমালোকে এইবিলাকৰ MCQ আহি যায় যে তলৰ কোনটো মানৱসৃষ্ট সম্পদ তোমালোকে বিচাৰিব লাগে 4টা দি দিয়ে MCQ তাৰ পৰা বিচাৰিব লাগে চ' এইবিলাক বহুত ইজি তদুপৰি সম্পদৰ উৎপাদক
বা সৃষ্টিকৰ্তা হিচাপে মানুহ এক প্ৰকাৰৰ সম্পদ যাক মানৱ সম্পদ বুলি গণ্য কৰা হয়। মানুহ হ'ল এক প্ৰকাৰৰ সম্পদ যাক মানৱ সম্পদ বুলি কোৱা হয়। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট লাইন আছে। তোমাৰ ইম্পৰ্টেণ্ট লাইনবিলাকহে মই দেখাই দি আছোঁ। তাৰপিছত চাওঁ কি আছে ইয়াৰ আগতে চোৱা, এইটো এটা এক্সাম্পল যেনে মানৱ সৃষ্ট সম্পদ, তাৰ মানে কি দলং। এই চিত্ৰটো দেখাই দিছে কি দলং, এই দলংটো কিন্তু মানুহে বনাইছে, এইটো অকলে অকলে হোৱা নাই, এই দলংটো মানুহে বনাইছে, সেইবাবে এইটো হ'ল মানৱ সৃষ্ট সম্পদ। চ' ইয়াৰ এটা উদাহৰণ হৈ গ'ল, মানৱ সৃষ্ট সম্পদৰ এটা উদাহৰণ এইটো হ'ল দলং। চ' আৰু এটা কুৱেশ্যন, নিউট্ৰেল ষ্টাফ কাক বোলে? যিবোৰ মানে কি নিষ্ক্ৰিয় সামগ্ৰী, এই নিষ্ক্ৰিয় সামগ্ৰী যিবোৰ মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী। মানে এনে কিছুমান সম্পদ আছে যিবোৰে মানুহৰ মানে তোমালোকৰ উপকাৰো নকৰে অপকাৰো নকৰে, সেইবোৰ হ'ল নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী। চ' এইটো ইম্পৰ্টেণ্ট হয়, নিৰপেক্ষ সামগ্ৰী বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে? চ' এইটো তোমালোকে ৰিডিং মাৰি ল'বা। তাৰপিছত এটা ইম্পৰ্টেণ্ট আৰু এটা আছে যে প্ৰতিৰোধক ৰেচিষ্টেঞ্চ, যে যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক প্ৰতিৰোধক বুলি কোৱা হয়। এতিয়া চ' ইয়াত আমি পাইছোঁ কি যে যিবিলাক বস্তুৱে মানে যিবিলাক সম্পদে মানুহৰ অপকাৰ বা উপকাৰ এটাও নকৰে, দুয়োটাৰ ভিতৰত যিকোনো এটাও নকৰে, সেইটো হ'ল নিষ্ক্ৰিয় সামগ্ৰী। কিন্তু ইয়াত কিন্তু এই সম্পদটোৱে তোমালোকে মানুহৰ অপকাৰ সাধন কৰে, মানুহৰ ক্ষতি কৰে। চ' সেইটো কি বুলি কোৱা হয়? যে প্ৰতিৰোধক। যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, অপকাৰ মানে ক্ষতি, সেইবোৰক প্ৰতিৰোধক বুলি কোৱা হয়। চ' এইটো ইম্পৰ্টেণ্ট লাইন আছে, তোমালোকে পঢ়ি ল'বা। তাৰপিছত আৰু এটা আছে কি সম্পত্তি কাক বোলে? যে অৰ্থনীতিৰ সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলা হয়। চ' এইবিলাক একদম সৰু সৰু লাইন, এবাৰ ৰিডিং মাৰিলে পোৱা যায়। চ' তাৰপিছত আৰু ইম্পৰ্টেণ্ট টপিক্স কি আছে চাই লওঁ। এই মষ্ট ইম্পৰ্টেণ্ট টপিক্স 2022 চনত আহিছিল আৰু প্ৰি বৰ্ডতো আহিছিল। প্ৰি বৰ্ডত অহা মানে কি তোমালোকৰ এক্সামত ফাইনেলতো অহাৰ খুব চান্স আছে। সম্পদৰ শ্ৰেণী বিভাজন আৰু ব্যৱহাৰ, ইয়াৰ ওপৰত কিন্তু চমুটোক আহি যায়। চ' তোমালোকে এই যিটো পেৰেগ্ৰাফটো আছে, এই পেৰেগ্ৰাফটো তোমালোকে 2-3 বাৰ ৰিডিং মাৰিবা, তেতিয়াহে 2-3 বাৰ হুবহু লিখিব লাগিব সেইটো কথা নহয়, তোমালোকে এক্সামত বনাই লিখিবা। চ' যদি কয় সম্পদৰ শ্ৰেণী বিভাজন আৰু ব্যৱহাৰ ইয়াৰ বিষয়ে লিখা, চ' তোমালোকে পৃথিৱীত বহু প্ৰকাৰৰ সম্পদ পোৱা যায়, এইটো সঁচা। যিদৰে পৃথিৱীত বিভিন্ন ধৰণৰ অসংখ্য সম্পদ পোৱা যায়, ঠিক সেইদৰে ইয়াৰ বিভাজনো বিভিন্ন ধৰণে কৰিব পাৰি। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক বহুলভাৱে প্ৰাকৃতিক, মানৱ সৃষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি। তদুপৰি সম্পদসমূহক জৈৱিক আৰু অজৈৱিক সম্পদ, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ আৰু ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ হিচাপেও বিভক্ত কৰিব পাৰি। চ' তাৰপিছত এইখিনি লাইন লিখি দিবা। মই হাইলাইট যিখিনি কৰি দিছোঁ এইখিনি লাইন লিখি দিলেই তোমালোকে সম্পূৰ্ণ মাৰ্কছ পাই যাবা, এইটো গেৰেণ্টি। ইয়াত কিন্তু এইটো কিন্তু লং কুৱেশ্যন হে, ইয়াত 4 মাৰ্কছ বা 5 মাৰ্কছ থাকে। চ' তাৰপিছত চোৱা, যদিও সম্পদসমূহক বেলেগ বেলেগ ধৰণে বিভক্ত কৰা হয়, তথাপি বিভাজনৰ তালিকাত বহুতো সম্পদ ওপৰা ওপৰিকৈ থকা দেখা যায়। উদাহৰণস্বৰূপে উদ্ভিদ এটা প্ৰাকৃতিক সম্পদ আৰু লগতে ই এটা জৈৱিক সম্পদ, নৱীকৰণযোগ্য সম্পদ। আকৌ উদ্ভিদ এটা ব্যক্তিগত বা জাতীয় সম্পদো, ঠিক তেনেদৰে সোণ এটা প্ৰাকৃতিক সম্পদ আৰু লগতে ই এটা অজৈৱিক সম্পদ। ইয়াৰ উপৰি সোণক অনৱীকৰণযোগ্য সম্পদ আৰু ব্যক্তিগত বা জাতীয় সম্পদ বুলি ক'ব পাৰি। যদি কয় তোমালোকৰ সম্পদৰ শ্ৰেণী বিভাজন আৰু ব্যৱহাৰ, ইয়াৰ ওপৰত যদি কুৱেশ্যন আহে, চ' তোমালোকে পৃথিৱীত ইয়াৰ পৰা তোমালোকে ক'ব পাৰি, ইয়ালৈকে তোমালোকে লিখি দিবা। চ' তোমালোকে সম্পূৰ্ণ মাৰ্কছ পাই যাবা। 4 থাকিলে 4 আউট অফ 4 তোমালোকে পাই যাবা, ঠিক আছে। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট টপিক আছে কি প্ৰাকৃতিক, মানৱ সৃষ্ট আৰু মানৱ সম্পদ। ইয়াৰ আগতে মই পঢ়ি আহিছোঁ, চ' তথাপিও এবাৰ ৰিভিজন কৰি লোৱা। প্ৰাকৃতিক সম্পদ মানে যিবিলাক অকলে সৃষ্টি হয়, যেনে কি সূৰ্যটো অকলে সৃষ্টি হৈছে, মানে এইবিলাক মানে গডে দিয়া, এইবিলাক অকলে সৃষ্টি, আমি নিজে বনোৱা নাই, এইবিলাক ঈশ্বৰ বা আল্লাহে দিছে। তাৰপিছত যিবোৰ সম্পদ যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ গছনি, জীৱ জন্তু, খনিজ পদাৰ্থ, নদ নদী আদি প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনে সম্পদবোৰক প্ৰাকৃতিক সম্পদ বুলি কয়, নেচাৰেল ৰিচোৰ্চেছ। চ' যদি কয় যে তলৰ কোনটো, যদি 4টা হেৰি দি দিয়ে যে তলৰ কোনটো প্ৰাকৃতিক সম্পদ, সূৰ্যৰ ৰশ্মি, বায়ু, এইবিলাক 4টা যদি দি দিয়ে কিবা কিবি, চ' তোমালোকে এইটো বিচাৰিব পাৰিবাই, চ' তোমালোকে গমেই পাবা যে কোনটো প্ৰাকৃতিক সম্পদ। চাওঁতেই গম পোৱা যায় যিবিলাক অকলে সৃষ্টি হৈছে, মানুহে সৃষ্টি কৰা নাই, সেইবিলাকে প্ৰাকৃতিক সম্পদ। চ' এইটো হৈ গ'ল তোমালোকে প্ৰাকৃতিক সম্পদটো, এইটো তোমালোকে শিকি লৈছা। তাৰপিছত নেক্সট কি আছে চাই লওঁ। তাৰপিছতে মানৱ সৃষ্ট সম্পদ, মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্ৰীবোৰকে কিবা মানে এনেকৈ লিখিবা যে মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত সামগ্ৰীবোৰকে মানৱ সৃষ্ট সম্পদ বোলে, এনেটো নিলিখিবা, ঠিক আছে। মানে কি মানুহে যিবিলাক সৃষ্টি কৰিছে, ইয়াৰ আগতো কৈ আহিছোঁ, চ' আকৌ এবাৰ ৰিভিজন মাৰি দিলোঁ যিহেতু দিছে কিতাপত। চ'
মানুহে যিবিলাক সৃষ্টি কৰিছে সেইবিলাকেই হ'ল মানুহ সৃষ্ট সম্পদ ইয়াত আৰু কনফিউজ নাই তাৰপিছত জীৱীয় অজীৱীয় যে প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে যিবিলাকৰ জান আছে প্ৰাণ আছে সেইবিলাকো জীৱীয় সম্পদ সেইবোৰক জীৱীয় সম্পদ বোলে বায়'টিক ৰিচোৰ্চেছ আৰু যিবোৰ নিৰ্জীৱীয় সেইবোৰক অজীৱীয় সম্পদ এবায়'টিক ৰিচোৰ্চেছ বোলে যেনে উদ্ভিদ প্ৰাণী মাছ শস্য আদি জীৱীয় সম্পদ মানে এইবিলাকৰ কি আছে জীৱন আছে আনহাতে মাটি শিল পানী খনিজ পদাৰ্থ কয়লা আদি অজীৱীয় সম্পদ এইবিলাকৰ জীৱন নাই প্ৰাণ নাই এইবিলাকৰ অজীৱীয় সম্পদ চ' এইবিলাক কিন্তু তোমালোকে যদি এই কুৱেশ্যনটো নাহে যে জীৱীয় সম্পদ কাক বোলে এই কুৱেশ্যন নাহিলেও কিন্তু উদাহৰণ কিন্তু MCQত আহি যায় চ' এইবিলাক ৰিডিং মাৰিলেহে MCQ পাৰিবা MCQ ক'ৰ পৰা আহে কিতাপৰ পৰাতো আহে না বেলেগ ঠাইৰ পৰাতো নাহে সেইবাবে তোমালোকে এইবিলাক পঢ়িব লাগিব তেতিয়াহে পাৰিবা তাৰপিছত চোৱা most important topics এটো 100% কমন টপিক নৱীকৰণযোগ্য অনৱীকৰণযোগ্য সম্পদ যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূৰ্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিষ্ক্ৰিয় হৈ নোযোৱাকৈ ৰাখিব পাৰি তেনে সম্পদবোৰক নৱীকৰণযোগ্য বা পুনঃপূৰ্ণীকৃত বা পুনঃ সৃষ্টিক্ষম সম্পদ বোলা হয় অৰ্থাৎ সূৰ্যৰ ৰশ্মি বায়ু পানী গছ গছনি জীৱ জন্তু মানুহ শস্য আদি নৱীকৰণযোগ্য সম্পদ তাৰমানে নৱীকৰণযোগ্য সম্পদ মানে কি যিবোৰ সম্পদ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ পুনৰ ব্যৱহাৰ কৰিব পাৰি সেইটোহে নৱীকৰণযোগ্য আৰু কিছুমান এনেকুৱা সম্পদ আছে যিবিলাক আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি সেইবোৰ সম্পদ অনৱীকৰণযোগ্য সম্পদ যেনেকুৱা যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনৰ সৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিষ্ক্ৰিয় হৈ যায় মানে সেই সম্পদবোৰ কি হৈ যায় একেবাৰে নিষ্ক্ৰিয় হৈ যায় মানে ধৰি লোৱা তোমালোকে বাইক লৈ ডিফুত গ'লা চ' তাৰ পৰা কি হ'লে বাইকত তোমালোকে পেট্ৰল ভৰালা চ' পেট্ৰলটো কি তোমালোকে পেট্ৰলটো অলপ পিছত শেষ হৈ যাব গাড়ী চলালে চ' সেই পেট্ৰলটো কি আকৌ বনাব পাৰিবা নহয় তাৰমানে কি সেইটো অনৱীকৰণযোগ্য সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত আৰু সেইটো নেক্সট টাইম ব্যৱহাৰ কৰিব নোৱাৰি সেইটোহে অনৱীকৰণযোগ্য সম্পদ যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনৰ সৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিষ্ক্ৰিয় হৈ যায় তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল বা পুনঃসৃষ্টিহীন নন ৰিনিউৱেবল অৰ এক্সহেষ্টিবল ৰিচোৰ্চেছ বোলে উদাহৰণস্বৰূপে চাই লোৱা কয়লা খনিজ তেল খনিজ পদাৰ্থ যেনে তাম সোণ চূণশিল লো ৰূপ আদি প্ৰাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ চ' ইয়াৰ যিবিলাক এক্সাম্পলছ মানে যেনে উদাহৰণ যিবিলাক দিছে এইবিলাক কিন্তু মষ্ট ইম্পৰ্টেণ্ট এইবিলাক তোমালোকে এবাৰ ৰিডিং মাৰিবা যদি কয় অনৱীকৰণযোগ্য সম্পদৰ উদাহৰণ চ' কয়লা পেট্ৰল চ' ইয়াৰ MCQ বিলাক আহে অলপ পিছত আমি MCQ বিলাক আলোচনা কৰিম তাৰপিছত যোৱা মানুহৰ নিজ দখল বা অধিকাৰত থকা ভূমি সা সম্পত্তি আৰু নিজা ভাল গুণ যেনে ভাল চৰিত্ৰ শিক্ষা কৰ্মদক্ষতা আদি ব্যক্তিগত সম্পদ বোলে চ' ব্যক্তিগত সম্পদৰ উদাহৰণ বা ব্যক্তিগত সম্পদ কাক বোলে ইয়াৰ পৰা লিখি দিবা ঠিক আছে ইয়াৰ পৰা ইয়ালৈ তাৰপিছত আৰু এটা কুৱেশ্যন আছে যে কি জাতীয় সম্পদ এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে ৰাস্তা ঘাট ভূমি নদ নদী দলং অৰণ্যত থকা গছ গছনি আৰু জীৱ জন্তু শিক্ষা অনুষ্ঠান প্ৰশাসনিক ব্যৱস্থা চৰকাৰ আদিক জাতীয় সম্পদ বুলি কোৱা হয় নেশ্যনেল ৰিচোৰ্চেছৰ উদাহৰণ বা নেশ্যনেল ৰিচোৰ্চেছ কাক বোলে যদি কয় জাতীয় সম্পদ কাক বোলে চ' এইখিনি লিখি দিলে হৈ যাব এখন দেশৰ পৰা ইয়ালৈ বোলা হয় চ' এইবিলাক ৰিডিং মাৰিলে তোমালোকে বনাই লিখিব পাৰিবা হা ইয়াত যে এক্সাম্পল গোটেইখিনি দিব লাগিব এইটো কথা নহয় তোমালোকে দুই এটা এক্সাম্পল দিলে হৈ যাব তাৰপিছত আৰু ইম্পৰ্টেণ্ট এটা আছে যে বিশ্ব সম্পদ আন্তৰ্জাতিক বা বিশ্ব সম্পদ কাক বোলে এইটো তোমালোকে চোৱা সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদ যেনে সাগৰ মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ জন্তু বায়ুমণ্ডল অৰণ্য অঞ্চল আদি একেলগে আন্তৰ্জাতিক বা বিশ্ব সম্পদ ইণ্টাৰনেশ্যনেল অৰ ওল্ড ৰিচোৰ্চেছ বোলা হয় চ' এইটো ইম্পৰ্টেণ্ট আছে বিশ্ব সম্পদ কাক বোলে বা আন্তৰ্জাতিক সম্পদ কাক বোলে এইখিনি তোমালোকে লিখি দিলেই হৈ যাব ঠিক আছে এইখিনি লিখি দিলে হৈ যাব তোমালোকৰ মাৰ্কছ কাটি নিদিয়ে এইখিনি আৰু ইম্পৰ্টেণ্ট আছে এইবিলাক মই যিবিলাক কৈছোঁ যে মই যিবিলাক ইম্পৰ্টেণ্ট এই হাইলাইট কৰি দিছোঁ সেইবিলাক মষ্ট ইম্পৰ্টেণ্ট তোমালোকে এবাৰ ৰিডিং মাৰিলে হৈ যাব চ' এই ভিডিঅ'টো মানে হয়তো অলপ দীঘল হ'ব লং হ'ব কিন্তু এই ভিডিঅ'টো চালে তোমালোকৰ বহুতো উপকৃত হ'বা এইটো তোমালোকে মনত ৰাখিবা ইয়াৰ পিছত চোৱা চিৰ বিৰাজমান সম্পদ প্ৰাকৃতিক সম্পদবোৰৰ কিছুমান যেনে
সূৰ্যৰ ৰশ্মি বায়ু পানী আদি সকলোতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলভ্য এনেবোৰ প্ৰাকৃতিক সম্পদক চিৰ বিৰাজমান সম্পদ বোলে। চ' চিৰ বিৰাজমান সম্পদ কাক বোলে? চ' এইটো ইম্পৰ্টেণ্ট। ইয়াৰ পৰা প্ৰাকৃতিক সম্পদবোৰৰ কিছুমান যেনে সূৰ্যৰশ্মি বায়ু পানী আদি সকলোতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলভ্য এনেবোৰ প্ৰাকৃতিক সম্পদক চিৰ বিৰাজমান সম্পদ বোলে। চ' এইখিনি তোমালোকে হাইলাইট কৰি ল'ব পাৰা, আস্থানি ল'ব পাৰা কিতাপত, ঠিক আছে। আনহাতে প্ৰাকৃতিক সম্পদৰ যিবোৰ পৃথিৱীৰ কিছুমান বিশেষ স্থানতহে উপলভ্য তেনে সম্পদবোৰক স্থানিক সম্পদ বোলা হয়। চ' এইটো স্থানিক সম্পদ কাক বোলে? এইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত যিটো এটা মষ্ট ইম্পৰ্টেণ্ট টপিক এইবাৰৰ 2026 চনৰ SSLC 2026ৰ বাবে এইটো ইম্পৰ্টেণ্ট লং কুৱেশ্যন। এইটো সম্পদৰ সংৰক্ষণ অৰ্থ প্ৰয়োজনীয়তা আৰু পদ্ধতি। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন 2022 চনত আহিছে, প্ৰিভিয়াছ কুৱেশ্যন হয় এইটো। বহুত তোমালোকে প্ৰিবৰ্ডতো আহিছে, কিছুমান প্ৰিবৰ্ডতো আহিছে, মই চাইছোঁ। চ' তোমালোকে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো ৰিডিং নাম্বাৰ মই ৰিডিং মাৰিবলৈ বহুত দীঘল হৈ যাব ভিডিঅ'টো। চ' তোমালোকে মানে ইয়াৰ পৰা সম্পদৰ সংৰক্ষণ যদি দিয়ে চমুটকা, চ' এইখিনি তোমালোকে লিখি ল'বা। কিন্তু ইয়াৰ ভিতৰত আৰু এটা শ্বৰ্ট কুৱেশ্যন সোমাই আছে যে কি সম্পদ সংৰক্ষণ কাক বোলে যদি কয় 2 মাৰ্কছৰ বাবে আহে। চ' কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। চ' এইখিনি লিখি দিলেই হৈ যাব। চ' তোমালোকে যদি লং কুৱেশ্যন আহে যে সম্পদৰ সংৰক্ষণ অৰ্থ প্ৰয়োজনীয়তাৰ পদ্ধতি, যদি লং কুৱেশ্যন আহে 5 মাৰ্কছ বা 4 মাৰ্কছৰ বাবে আহে, চ' ইয়াৰ পৰা তোমালোকে গোটেইখিনি লিখি দিব লাগিব, গোটেইখিনি লিখি দিবা। আৰু যদি 2 মাৰ্কছৰ বাবে আহে, চ' ইয়াৰ পৰা এইখিনি লিখিলেই হৈ যাব, ঠিক আছে। চ' এইটো মনত ৰাখিবা, এইটো খুব মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ বাবে এবাৰ। আপুৰুগীয়া জৈৱিক সম্পদৰ উদাহৰণ দিয়া। যে যদি কয় আপুৰুগীয়া জৈৱিক সম্পদৰ MCQত আহি যায়, যদি উদাহৰণবিলাক চাই লোৱা, বাঘ, হাতী, গড়, ভালুক, ডলফিন, সিংহ আদি সংৰক্ষণৰ বাবে বহু আঁচনি প্ৰকল্প। এইবিলাক মানে কি? এইবিলাক পঢ়িব নালাগে। চ' তোমালোকে আপুৰুগীয়া জৈৱিক সম্পদৰ যদি উদাহৰণবিলাক তোমালোকে চাই ল'বা, এইবিলাক কিন্তু MCQ আহিব পাৰে। বাঘ, হাতী, গড়, ভালুক, ডলফিন, সিংহ। চ' তাৰপিছত তোমালোকে ইয়াৰ ভিতৰত আৰু এইবিলাক চাই ল'বা, ইম্পৰ্টেণ্ট আছে। মানে এক্সাম্পলবিলাক মানে উদাহৰণবিলাক চালে গ'ল। ইয়াৰ ভিতৰত যে তোমালোকৰ MCQ সোমাই দিয়া, চ' সেইটো তাৰ বাবে কৈ আছোঁ। তাৰপিছত আৰু তলত মানে তোমালোকে এইবিলাক ফুল ফৰ্মবিলাক চাব পাৰা যে IUCN ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ্ছ। চ' এইটো মানে ইম্পৰ্টেণ্ট আছে, মানে ফুল ফৰ্মটো ইম্পৰ্টেণ্ট আছে। চ' তোমালোকে এই ফুল ফৰ্মটো চাবা, ঠিক আছে। তাৰপিছত আৰু এটা শ্বৰ্ট ফৰ্ম মানে WWF, ইয়াৰ ফুল ফৰ্মটো হ'ব যে ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ্ছ, ঠিক আছে। এইটো তোমালোকৰ এইটোৱে হ'ব। তাৰপিছত এইটোৱে। তাৰপিছত ইম্পৰ্টেণ্ট আৰু নাই, ইম্পৰ্টেণ্ট টপিকবিলাক এইটো যিটো তোমালোকৰ আছে এইটো ইম্পৰ্টেণ্ট আছে যে সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰিবলৈ তলত উল্লেখ কৰা সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰিবলৈ পদ্ধতি। যদি কয় সম্পদ, এইটো লং কুৱেশ্যন আহি যাব পাৰে, ইয়াৰ কোনো গেৰেণ্টি নাই, এইটো কিন্তু প্ৰিভিয়াছ কুৱেশ্যন হে। যদি কয় সম্পদ সংৰক্ষণৰ মানে তোমাৰ পদ্ধতিবিলাক যদি আহে, এইটো তোমালোকে সম্পদ সংৰক্ষণ কাক বোলে এইখিনি লিখি তাৰপিছত তলত এই পইণ্টবিলাক দি দিবা যে বিকল্প সম্পদৰ সন্ধান, ইয়াৰ ভিতৰত অলপ লিখি দিবা, অলপ বেছি নহয় অলপ লিখি দিবা। তাৰপিছত নেক্সট পইণ্ট তোমালোকৰ অভিযোজন বা নৱপ্ৰচলন, এইটো ইয়াৰ বিষয়ে লিখি অলপ লিখি দিবা। পইণ্টবিলাক ভালকৈ লিখিবা, পইণ্টবিলাক মেইন, পইণ্টবিলাক লিখি এক্সপ্লেইনবিলাক কিন্তু এক্সামিনাৰে নাচায়। এক্সপ্লেইনবিলাক তোমাৰ নিজৰ ভাষাত লিখিলে, নিজে বনাই লিখিলেও কোনো নাচায়, কিন্তু এইবিলাক চাব। এইবিলাক যে পইণ্টবিলাক তোমালোকে বেলেগ ঠাইৰ পৰা লিখিছা নেকি, কিতাপৰ পৰা লিখিব লাগিব, একদম NCERTৰ পৰা কিতাপৰ পৰা লিখিব লাগিব। অভিযোজন বা নৱপ্ৰচলন, তাৰপিছত বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস, ইয়াৰ ভিতৰত অলপ লিখি দিবা। তাৰপিছত জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ, ইয়াৰ ভিতৰত অলপ লিখি দিবা তোমালোকে। সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ, সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন, সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ। চ' এইবিলাক যিবিলাক পইণ্টবিলাক ইম্পৰ্টেণ্ট, ইয়াৰ এক্সপ্লেইনবিলাক নিজে বনাই লিখিলে কোনো অসুবিধা নাই। এইটো 2022 চনত আহিছিল, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, চাব লাগিব। আৰু অনুশীলনত থকা কুৱেশ্যনবিলাকৰতো ইম্পৰ্টেণ্ট কৈয়ে দিছোঁ। চ' এইটো কিন্তু 2020 চনত আহিছে যে সম্পদ বুলিলে কি বুজায়, এইটোও মই আলোচনা কৰিছোঁ। ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখি দিবা। চ' এইবিলাক আলোচনা কৰি আহিছোঁ, ইয়াৰ ভিতৰত ইম্পৰ্টেণ্ট আলোচনা কৰিছোঁ। তাৰপিছত চোৱা, ইয়াৰ মানে কি তোমালোকৰ কিছুমান কিন্তু MCQ আছে। চ' MCQবিলাক আলোচনা কৰোঁ, ঠিক আছে। যে শুদ্ধ উত্তৰটো বাছি উলিয়াওক, যিহেতু তোমালোকৰ MCQ 45 মাৰ্কছৰ আহে MCQ। চ' তোমালোকে MCQ মষ্ট ইম্পৰ্টেণ্ট, MCQবিলাক তোমালোকে ভুল নকৰিবা। MCQ ভুল কৰিলে তোমালোকৰ গোটেইখিনি গ'ল। MCQত 40 আউট অফ 45 পাব লাগিব, 45 আউট অফ 45 পাব লাগিব, তেতিয়াহে তোমালোকৰ লেটাৰ মাৰ্কছ বা 90 আহিব। চ' ক নম্বৰটো চোৱা, তলৰ কোনটো মানৱ সৃষ্ট সম্পদ? মানৱ সৃষ্ট সম্পদ মানে আমি ইয়াৰ আগতে পঢ়ি আহিছোঁ কিতাপত। চ' পঢ়ি অহাৰ
এতিয়া সুবিধা হৈছে আমাৰ কাৰণে। চ' মানৱসৃষ্ট সম্পদ মানে মানুহে যিবিলাক বনাইছে। নদ নদী, এই নদ নদী এইটোতো মানুহে বনোৱা নদ নদী, ইম্পচিবল। খনিজ তেল এইটোও নহয়, অৰণ্য এইটোও নহয়। চ' জলসিঞ্চন নলা এইটো কাৰেক্ট এনচাৰ। জলসিঞ্চন নলা কিন্তু মানুহে বনাইছে, এইটো কাৰেক্ট এনচাৰ। তাৰপিছত তলৰ কোনটো অজীৱীয় সম্পদ? বায়ু, অপশ্যন একত দি আছে বায়ু, 2ত কি গছ গছনি, 3ত জীৱ জন্তু, 4ত ভেঁকুৰ। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বায়ু। চ' তোমালোকে এইবিলাক কিন্তু MCQ বিলাক ভালকৈ ৰিভিজন মাৰি লোৱা। তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? বায়ু, পানী, শস্য, কয়লা। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কয়লা। তাৰপিছত তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? চ' ইয়াৰ ফাৰ্ষ্টটো MCQটো হৈছে যে এশিঙীয়া গঁড়, তাৰপিছত নলগাহৰি, জিৰাফ, মিথুন। চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব নলগাহৰি। তাৰপিছত IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ইউনেস্কো। ঠিক আছে, ইউনেস্কোটো শুদ্ধ উত্তৰটো হ'ব ইউনেস্কো। তাৰপিছত নেক্সট চেপ্টাৰলৈ আহিলে পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। ইয়াৰ ভিতৰত মই গোটেইখিনি নকওঁ, গোটেইখিনি ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। অকল ইম্পৰ্টেণ্ট টপিকছহে আলোচনা কৰিম। ঠিক আছে, যে পৰিৱেশ বুলিলে কি বুজা? এনভাইৰনমেণ্ট। তো এইটো আৰু বনাই লিখিব নালাগে তোমালোকে, একদম মানে কি ক'ম, পৰিৱেশ বুলিলে কি বুজা? এইটো তুমি সৰুকালৰ পৰা পঢ়ি আহিছে তোমালোকে। বহল অৰ্থত পৰিৱেশ, এনভাইৰনমেণ্ট শব্দটোৰ কোনো জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায়। এইখিনি লিখি দিলেই হৈ যাব। ঠিক আছে, পৰিৱেশ কাক বোলে এইটো বনাই লিখিব পাৰিবা তোমালোকে। ক্লাছ 10ৰ ল'ৰা ছোৱালী একদম তোমালোকৰ বাবে একদম ইজি। এইটো যিটো পেৰাগ্ৰাফ আছে, এই পেৰাগ্ৰাফটো তোমালোকে ৰিডিং মাৰিবা যে পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ 4টা বৃহৎ উপাদান আছে বা মণ্ডল আছে। চ' এই 4টা মণ্ডল কি কি? তোমালোকৰ প্ৰথমটো হ'ল স্থলমণ্ডল, খটো হ'ল জলমণ্ডল, বায়ুমণ্ডল, জীৱমণ্ডল। এইটো মণ্ডলবিলাক আহিব পাৰে। চ' তোমালোকে এইবিলাক চাব লাগিব। এইটো পেৰাগ্ৰাফটো তোমালোকে মানে তোমালোকৰ ৰিডিং মাৰিলে হৈ যাব। আৰু যিটো স্থলমণ্ডল কাক বোলে, স্থলমণ্ডলৰ বিষয়ে যদি চমু টোকা দিয়ে, চ' ইয়াৰ ভিতৰত লিখিব লাগিব, ইয়াৰ ভিতৰত ৰিডিং মাৰি ইয়াৰ ভিতৰত বনাই লিখিবা। চ' স্থলমণ্ডলৰ বিষয়ে দিছে চোৱা, শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলা হয়। চ' এই স্থলমণ্ডলে পৃথিৱীৰ মহাদেশ এইখনক সামৰি লৈছে। এই ভূপৃষ্ঠৰ প্ৰায় 29% আগুৰি আছে। স্থলমণ্ডলতে আমি পৃথিৱীৰ পাহাৰ, পৰ্বত, মালভূমি, সমভূমি, নদী, উপত্যকা, উপকূল আদি দেখিবলৈ পাওঁ। স্থলমণ্ডলৰ গুণাগুণ আৰু পৰিৱৰ্তন পৃথিৱীৰ পৰিৱেশতন্ত্ৰৰ অন্য 3টা মণ্ডলৰ জলমণ্ডল, বায়ুমণ্ডল, জীৱমণ্ডল ওপৰত নিৰ্ভৰশীল। চ' এই স্থলমণ্ডলৰ বিষয়ে যদি তোমাৰ চমু টোকা দিয়ে 2 মাৰ্কছ বা 3 মাৰ্কছৰ যদি আহে, চ' তোমালোকে এইখিনি লিখি দিলে হৈ যাব। তাৰপিছত জলমণ্ডলটো ৰিডিং মাৰিবা। জলমণ্ডলৰ বিষয়ে দিব পাৰে, কোনো গেৰেণ্টি নাই। পৃথিৱীৰ সাগৰ মহাসাগৰবোৰে ইয়াৰ জলমণ্ডল গঠন কৰিছে। জলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় 71% আগুৰি আছে। স্থলমণ্ডলত থকা নদ নদী, হ্ৰদ আদি জলাশয়বোৰো জলমণ্ডলৰ অন্তৰ্গত। জলমণ্ডলৰ স্থিতি আৰু পৰিৱৰ্তন স্থলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ ওপৰত নিৰ্ভৰশীল। চ' এইটো তাৰপিছত বায়ুমণ্ডল চোৱা, বায়ুমণ্ডলটো ৰিডিং মাৰি লোৱা। চ' বায়ুমণ্ডলটোৰ যদি আহে তো এইটো তোমালোকে বনাই লিখিব পাৰিবা। বায়ুমণ্ডলটো বেছি ইম্পৰ্টেণ্ট আছে। ভূপৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বিয়পি আছে এটা গেছীয় তৰফ। অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন আদি গেছৰ দ্বাৰা গঠিত এই গেছীয় তৰফটোকে বায়ুমণ্ডল বোলে। চ' এইখিনি লিখি দিলে হৈ যাব। ঠিক আছে, জীৱমণ্ডলটো তোমালোকে বহুত দীঘল আছে। চ' ইয়াৰ ভিতৰত অলপ লিখি দিলে হৈ যাব। ঠিক আছে, বা জীৱমণ্ডল তোমালোকে ৰিডিং মাৰি চাবা কোনখিনি তোমালোকে বেছি মুখস্থ হয়। ফাৰ্ষ্ট 4-5 লাইন লিখি দিলে তোমালোকৰ হৈ যাব, এনাফ তোমালোকৰ বাবে। তাৰপিছত আৰু চাই লওক কি বায়ুমণ্ডলত এটা ইম্পৰ্টেণ্ট MCQ বা শ্বৰ্ট কুৱেশ্যন ধৰি ল'ব পাৰা। বায়ুমণ্ডলত বায়ুমণ্ডলত কিমান শতাংশ তোমালোকৰ মানে কাৰ্বন ডাই অক্সাইড থাকে? চ' 0.035। ঠিক আছে, 0.035%। চ' এই কৈছোঁ বায়ুমণ্ডলত 0.035% তোমালোকৰ কাৰ্বন ডাই অক্সাইড গেছ থাকে। চ' এইটো কিন্তু most ইম্পৰ্টেণ্ট, 0.035। চ' এইটো তোমালোকে চাব। তাৰপিছত ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক 3 ধৰণে বিবেচনা কৰিব পাৰি। যে ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক কেই ধৰণে বিভক্ত কৰিব পাৰি? 3 ধৰণে। স্থানীয় সমস্যা লোকেল প্ৰব্লেম, তাৰপিছত আঞ্চলিক সমস্যা ৰিজিয়নেল প্ৰব্লেম, তাৰপিছত গ নম্বৰটো হৈছে গোলকীয় সমস্যা গ্ল'বেল প্ৰব্লেম। চ' এইখিনি ইম্পৰ্টেণ্ট আছে 3টা, এইটো হাইলাইট মাৰা আছে, ইম্পৰ্টেণ্ট আছে, তোমালোকে ৰিডিং মাৰিবা, মুখস্থ কৰিবা। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যে গোলকীয় পাৰিৱেশিক সমস্যা কাক বোলে? চ' ইয়াৰ পৰা পৰিৱেশৰ যিবোৰ সমস্যাই মানুহৰ লগতে জীৱ জগতৰ ব্যাপক ক্ষতি সাধন কৰিবলৈ লৈছে
সেইবোৰৰ ভিতৰত নানা ধৰণৰ প্ৰদূষণ, মৰুকৰণ, ভূমিস্খলন, ভূমিক্ষয়, গোলকীয় উত্তাপ বৃদ্ধি, কৃত্ৰিম বান, সাগৰ পৃষ্ঠৰ উত্থান আদিক গোলকীয় পৰিৱেশ সমস্যা বোলে। চ' এইটো হ'ল গোলকীয় পৰিৱেশ সমস্যা কাক বোলে? চ' এইটো তোমালোকে লিখি দিবা। তাৰপিছত প্ৰদূষণ কাক বোলে? এইটো আৰু বনাই লিখিব পাৰিবা। মানুহে সৃষ্টি কৰা দ্ৰব্য অধিক মাত্ৰাত পৰিৱেশত সংযোজিত হ'লে জীৱ জগতৰ ক্ষতি সাধন কৰিব পাৰে। এনে দ্ৰব্য প্ৰদূষক পলিউশ্যন বুলি কোৱা হয়। চ' এইটো তোমালোকে নিজে বনাই লিখিব পাৰিবা। কিতাপৰ পৰা লিখিলে আৰু বেছি ভাল। ধূলি, ধোঁৱা, ছাই, দুৰ্গন্ধ, সীহ, ছালফাৰ ডাই অক্সাইড, কাৰ্বন মনক্সাইড আদি পৰিৱেশ প্ৰদূষণৰ কিছুমান উদাহৰণ, যে এইবিলাক উদাহৰণ দিছে। ঠিক আছে। তাৰপিছত আৰু ইম্পৰ্টেণ্ট টপিক মাটি প্ৰদূষণৰ বিষয়ে যদি আহি যায়, কেতিয়াবা আহি যাব পাৰে প্ৰদূষণ কাক বোলে বা প্ৰদূষণ কাক বোলে, লগতে মানে মাটি প্ৰদূষণৰ বিষয়ে লিখা। চ' এইটো জইনিং কুৱেশ্যন, লং কুৱেশ্যন দিব পাৰে। চ' তোমালোকে মাটি প্ৰকৃতিৰ এবিধ গুৰুত্বপূৰ্ণ উপাদান। যদি মাটি প্ৰদূষণৰ চমুটোকে লিখিব দিয়ে, চ' ইয়াৰ পৰা তোমালোকে এইখিনি লিখিবা। এইখিনি লিখি দিয়ে তোমালোকে হৈ যাব যে মাটি প্ৰকৃতিৰ এবিধ অতি গুৰুত্বপূৰ্ণ উপাদান। মানুহৰ বাবে ই এক অপৰিহাৰ্য সম্পদ। মানৱ সভ্যতাৰ বিকাশ প্ৰধানকৈ এই সম্পদৰ ওপৰত ভিত্তি কৰিয়েই সম্ভৱ হৈ উঠিছে। কিন্তু পৰিতাপৰ বিষয় যে মূলতঃ মানৱজনিত কাৰণতেই মাটি সম্পদ প্ৰদূষণৰ কবলত পৰিছে। সাধাৰণতে মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ, এচিড, বৰষুণ আদি মিহলি হ'লে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু উৰ্বৰতাও হ্ৰাস পায়। এনে অৱস্থাত সংশ্লিষ্ট মাটিভাগক প্ৰদূষিত মাটি বুলি বিবেচনা কৰা হয়। ঠিক আছে। এইখিনি মাটি প্ৰদূষণ তোমালোকে লিখি ল'বা। ঠিক আছে। মাটি প্ৰদূষণ এইটো ইম্পৰ্টেণ্ট। 2022 চনত এই কুৱেশ্যনটো আহিছিল। এনেই মই কোৱা নাই, হাৱাত কোৱা নাই, ইম্পৰ্টেণ্ট আছে কাৰণেহে কৈছোঁ। ঠিক আছে। মাটি প্ৰদূষণটো তোমালোকে লিখা। তাৰপিছত চাওঁ আৰু কি ইম্পৰ্টেণ্ট আছে। অকল যে মাটি প্ৰদূষণ আহিব পাৰে সেইটো কথা নহয়। যদি বায়ু প্ৰদূষণো আহি যায় তেনেহ'লে তোমালোকে বায়ু প্ৰদূষণ বহুত দীঘল আছে। চ' এইখিনি লিখিব নালাগে। তোমালোকে অকল ইম্পৰ্টেণ্ট কথাবিলাকে লিখিবা বায়ু প্ৰদূষণ। তেতিয়াহে এক্সামিনাৰে ভাল পাব, তোমালোকে মাৰ্কছটো বেছিকৈ দিব। চ' ইম্পৰ্টেণ্ট লাইন কোনবিলাক? এয়া চোৱা, মই হাইলাইট কৰি দিছোঁ। গেছীয় পদাৰ্থৰ ভিতৰত নাইট্ৰজেন তোমালোকৰ 78.08%, অক্সিজেন 20.98%, তাৰপিছত কাৰ্বন ডাই অক্সাইড 0.035%। চ' এইবিলাক মানে কি তোমালোকৰ MCQতে আহি যাব পাৰে। এইবিলাক কিন্তু মষ্ট ইম্পৰ্টেণ্ট। যে বায়ুমণ্ডলত নাইট্ৰজেন কিমান পৰিমাণৰ থাকে, অক্সিজেন কিমান পৰিমাণৰ থাকে, কাৰ্বন ডাই অক্সাইড কিমান পৰিমাণৰ থাকে। চ' এইবিলাক কিন্তু মষ্ট ইম্পৰ্টেণ্ট। চ' তোমালোকে এইবিলাক লিখিবা। তাৰপিছত বায়ু প্ৰদূষিত যিটো মষ্ট ইম্পৰ্টেণ্ট লাইন, এইটো হ'ল প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত বায়ুমণ্ডলত কঠিন, তৰল বা গেছীয় পদাৰ্থৰ সংযোজন ঘটিলে বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটিব পাৰে। এনে পৰিৱৰ্তনে জীৱ আৰু জড় পদাৰ্থৰ ক্ষতি সাধন কৰিলে বায়ু প্ৰদূষিত হোৱা বুলি কোৱা হয়। চ' এইটো হ'ল বায়ু প্ৰদূষিত কাক বোলে। যদি আহে কুৱেশ্যনটো, বায়ু প্ৰদূষিতৰ চমুটোকাৰ ভিতৰত এই লাইনটো ফাৰ্ষ্টত লিখিবা, তাৰপিছত এই লাইনটো লিখিবা। তাৰপিছত এইখিনি লাইনে লিখি দিবা। বায়ু দূষিতকাৰী প্ৰাকৃতিক কাৰকৰ ভিতৰত অগ্নি উদগিৰণেই প্ৰধান। উদগিৰণৰ সময়ত নিৰ্গত হোৱা ধোঁৱা, ছাই আৰু গেছীয় পদাৰ্থই বায়ু প্ৰদূষিত কৰে। চ' আৰু এটা ইয়াৰ ভিতৰত এটি ইম্পৰ্টেণ্ট কথা কৈ দি আছোঁ মই। ত' তাৰমানে কি জিঅ'গ্ৰাফিৰ নোটছ বনাব নালাগে। অন্য ছাবজেক্টৰ নোটছ বনাব, কিন্তু জিঅ'গ্ৰাফিৰ নোটছ বনাব নালাগে। কাৰণ জিঅ'গ্ৰাফিত ৰিডিং মাৰিলে পৰা যায়, আৰু জিঅ'গ্ৰাফি এটা মাৰ্কছো কাটা নাযায়। তোমালোকে অকল খালি ৰিডিং মাৰি এক্সামত বনাই লিখিবা। চ' এইটো তোমালোকে জিঅ'গ্ৰাফিত নোট, মই যেতিয়া মেট্ৰিকত আছিলোঁ তেতিয়া ক্লাছ 10ত থকা সময়ত ময়ো নোটছ বনোৱা নাছিলোঁ। চ' আৰু মই ভাল মাৰ্কছ পাইছোঁ ছ'চিয়েল চায়েন্সত। বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ অন্যতম ভয়াৱহ পৰিণতি হৈছে এচিড বৰষুণ। এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট লাইন, এচিড বৰষুণৰ সৃষ্টি। তাৰমানে তোমালোকৰ প্ৰদূষণ যিমানখিনি আছে গোটেইখিনি চাব লাগিব। এতিয়া চোৱা যে অকল যে তোমালোকে বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ চাবা, কিন্তু সেইটো নহয়, পানী প্ৰদূষণো চাব লাগিব। এইটো কিন্তু ইম্পৰ্টেণ্ট আছে। পানী প্ৰদূষণ 2020 চনত আহিছিল। চ' এইটো মোৰ মতে এইবাৰ ইম্পৰ্টেণ্ট আছে, যে পানী প্ৰদূষণটো এই কিতাপত নপঢ়িলে তোমালোকে বনাই লিখিব পাৰিবা। পানী প্ৰদূষণ। পানীৰ লগত কোনো ৰাসায়নিক পদাৰ্থ অনুজীৱ বিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটায়। গুণৰ পৰিৱৰ্তন ঘটোৱা এনে প্ৰক্ৰিয়াকে পানী প্ৰদূষণ বুলি কোৱা হয়। কিতাপত ধুনীয়াকৈ বনাই দিছে। সহজ ভাষাত দূষিত পদাৰ্থ মিহলি হৈ নিৰ্মল পানীক ব্যৱহাৰ অনুপযোগী কৰা কাৰ্যকে পানী প্ৰদূষণ বুলি কয়। এইখিনি লাইন লিখি দি তোমালোকৰ এক্সামিনাৰ ইমপ্ৰেছ হৈ যাব, তোমালোকে ফুল মাৰ্কছ দিবলৈ বাধ্য হৈ যাব। ঠিক আছে। সাধাৰণতে ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰ অঞ্চলৰ মাজেদি বা কাষেদি প্ৰৱাহিত নদীৰ পানী প্ৰদূষিত কৰে। ঠিক আছে। এইখিনি ইম্পৰ্টেণ্ট লাইন।
আৰু উদ্যোগবোৰে ডাঙৰ ডাঙৰ নগৰ মহানগৰ আৰু উদ্যোগবোৰে সেইবোৰত উৎপন্ন হোৱা আৱৰ্জনা আৰু অপদ্ৰব্যবোৰ দীৰ্ঘকাল ধৰি নদীখনত পেলাই অহাৰ ফলত একালৰ পবিত্ৰ গংগাৰ পানী সম্প্ৰতি বেয়াকৈ প্ৰদূষিত হৈছে। চ' এইখিনি লিখিলে তোমালোকৰ যদি 4 মাৰ্কছ থাকে 4 মাৰ্কছ দিবলৈ তোমালোকে এক্সামিনাৰ বাধ্য হৈ যাব। চ' এইখিনি লিখিলে হৈ যাব, ঠিক আছে। মই যিমানখিনি হাইলাইট কৰি দিছোঁ দেখাই দিছোঁ। 2022 চনত মৰুকৰণৰ ওপৰত মানে তোমালোকৰ কুৱেশ্যন আহিছিল, মৰুকৰণ কাক বোলে এইটো। চ' তোমালোকে মৰুকৰণ কাক বোলে ইয়াত পাবা যে মৰুকৰণ হৈছে 2022 চনত আহিছিল। এইটো হালকাত নল'বা, কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছে। মৰুকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যে ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে। মৰুকৰণ শব্দটোৱে প্ৰকৃততে মৰুভূমিৰ কাষৰীয়া এলেকাবোৰলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটাকে বুজায়। চ' এইখিনি লিখি দিলে হৈ যাব, যথেষ্ট, ঠিক আছে। আৰু যদি কেতিয়াবা কয় যে মৰুকৰণ কাক বোলে, কেতিয়াবা ক'ব পাৰে যে কি মৰুকৰণ সংজ্ঞা দিয়া। চ' মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে। এইটো মৰুকৰণৰ সংজ্ঞা, ঠিক আছে। মৰুকৰণৰ সংজ্ঞা হ'ল এইটো। আৰু মৰুকৰণ কাক বোলে যদি কয় এইটো। চ' কাক বোলে সংজ্ঞা কিন্তু বেলেগ বেলেগ। ইয়াৰ আগতে মই কৈছোঁ তোমালোকে কাক বোলে ক'লে যদি কয় কুৱেশ্যনত মৰুকৰণ কাক বোলে, তোমালোকে আকৌ সংজ্ঞাটো নিলিখিবা। আকৌ যদি কয় সংজ্ঞা তেতিয়া কিন্তু কাক বোলে নিলিখিবা, তেতিয়া কিন্তু মাৰ্কছ কিন্তু কাটা দিব। মৰুকৰণৰ সংজ্ঞা বেলেগ বেলেগ, এইটো তোমালোকে একদম মাইণ্ডত সোমাই লোৱা এই কথাটো। আৰু যিটো ইম্পৰ্টেণ্ট টপিকছ আছে গোলকীয় উত্তাপ বৃদ্ধি। গোলকীয় উত্তাপ বৃদ্ধি এইটো কিন্তু মানে বহুবাৰে মানে এই কুৱেশ্যনটো আহা। গোলকীয় উত্তাপ বৃদ্ধিৰ ভিতৰত লং কুৱেশ্যন আহিব পাৰে। চ' তোমালোকে গোলকীয় উত্তাপ বৃদ্ধিৰ বিষয়ে যে পৃথিৱীৰ প্ৰায় 4006 নিযুত বছৰীয়া ইতিহাসত নানা ধৰণৰ পৰিৱৰ্তন ঘটিছে। ইয়াৰ পৰিৱেশৰ মাটি, পানী, বায়ু, জীৱ আদি প্ৰধান উপাদানবোৰ ব্যাপক পৰিৱৰ্তনৰ সন্মুখীন হৈছে। এই পৰিৱৰ্তনৰ কাৰকবোৰ আছিল মূলতঃ প্ৰাকৃতিক, কিন্তু শেহতীয়াকৈ পৃথিৱীৰ পৰিৱেশৰ যিবোৰ পৰিৱৰ্তন ঘটিছে সেইবোৰে বেছিভাগে মানৱসৃষ্ট। পৃথিৱীৰ বায়ুমণ্ডলৰ পৰিৱৰ্তন তাৰপিছত প্ৰাকৃতিক কাৰণতে ঘটিছিল, যদিও সম্প্ৰতি বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠতো যি ধৰণে উত্তাপ বৃদ্ধি পাব ধৰিছে তাৰ প্ৰধান কাৰক হিচাপে বিজ্ঞানীসকলে মানুহৰ ক্ৰিয়াকলাপলৈকে আঙুলিয়াইছে। গোলকীয় উত্তাপ বৃদ্ধি গ্ল'বেল ৱাৰ্মিং বুলি অভিহিত এই বিশেষ সমস্যাই পৃথিৱীবাসীক বৰ্তমান বেয়াকৈ শংকিত কৰিছে, ঠিক আছে। গোলকীয় উত্তাপ বৃদ্ধি এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। তোমালোকে এইখিনি তোমালোকে বনাই লিখিলে হৈ যাব। আৰু গোলকীয় উত্তাপ বৃদ্ধিত তোমালোকে এই লাইনটো সোমাই দিবা যে গেছবোৰ পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডল উত্তাপ নিয়ন্ত্ৰণত সহায় কৰা কাৰণে এইবোৰ গেছক সেউজগৃহ গেছ বুলি কোৱা হয়। চ' গ্ৰীণ হাউচ গেছ এইটো ইম্পৰ্টেণ্ট আছে। চ' মিথেন, নাইট্ৰাছ অক্সাইড, কাৰ্বন ডাই অক্সাইড এইবিলাক, এইটো এই লাইনটো তোমালোকে ইম্পৰ্টেণ্ট সেইটো গোলকীয়াত সোমাই দিবা। গোলকীয় উত্তাপ যিটো তোমালোকে এই নম্বৰ টকাটোত সোমাই দিবা, এইটো লাইন ইম্পৰ্টেণ্ট আছে। কিতাপৰ পেৰেগ্ৰাফৰ ভিতৰত কিছুমান ইম্পৰ্টেণ্ট লাইন সোমাই থাকে। যেনেকুৱা চোৱা যে এইটো 2020 চনত এই কুৱেশ্যনটো আহিছে যে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে বহু ধৰণৰ সমস্যাৰ সৃষ্টি কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। চ' তোমালোকে এনচাৰটো এনেকৈ লিখিবা বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। তাৰ ভিতৰত মেৰু অঞ্চলৰ বিশাল বৰফ স্তূপৰ গলন, সাগৰ পৃষ্ঠৰ উত্থান, উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন, শস্য উৎপাদন হ্ৰাস, মৰুকৰণ আদি প্ৰধান। চ' এইটো ইম্পৰ্টেণ্ট 2020 চনত আহিছিল। চ' এইবাৰ আহিবাৰ কোনো গেৰাণ্টি নাই। আৰু এটা কথা, সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ প্ৰায় কিমান শতাংশ ভূমি মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে। চ' এইটো MCQত আহিব পাৰে শ্বৰ্ট কুৱেশ্যন যে কিমান শতাংশ, 35%, 35%, 35%। এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন আছে তোমালোকৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। চ' এইটো এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ আগতে মই কৈছোঁ যে প্ৰাণী প্ৰদূষণ, মাটি প্ৰদূষণ, বায়ু প্ৰদূষণ এইবিলাক কিন্তু ইম্পৰ্টেণ্ট আছে, মই আলোচনা কৰিছোঁ, ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত মৰুভূমি কাক বোলে, মৰুকৰণৰ সংজ্ঞা দিয়া। মৰুকৰণৰ সংজ্ঞা দিয়ে এইটো মই দেখাইছোঁ কিতাপত, আৰু মৰুভূমি কাক বোলে এইটো দেখাইছোঁ 2022 চনত আহিছিল, ইম্পৰ্টেণ্ট আছে। তাৰপিছত এইখিনি তোমালোকে চাবা। তাৰপিছত বেলেগ চেপ্টাৰলৈ আমি আগবাঢ়োঁ। তোমালোকৰ থাৰ্ড চেপ্টাৰটো হ'ল পৃথিৱীৰ ভূগোল। ইয়াৰ পৰা ইম্পৰ্টেণ্ট টপিকছবোৰ আমি আঙুলিয়াই দিম। চ' ইয়াৰ মুঠ মাটিকালি মানুহৰ একমাত্ৰ বাসভূমি পৃথিৱীখন বিশাল। ইয়াৰ মুঠ মাটিকালি কিমান, 510 নিযুত বৰ্গ কিলোমিটাৰ 510 বৰ্গ কিলোমিটাৰ। আৰু এইবিলাক বেছিক নলেজ তোমালোকে জানিব লাগিব। তাৰপিছত আৰু এটা কুৱেশ্যন আছে যে পৃথিৱীৰ মুঠ জনসংখ্যা 730 কোটি বা
7.3 মহানিযুত, 7.3 মহানিযুত, 7.3 মহানিযুত। এইটো কিন্তু ইম্পৰ্টেণ্ট, MCQত আহি যাব পাৰে, তোমালোকে চাবা। আৰু যিটো মষ্ট লং কুৱেশ্যন, মোৰ মতে মষ্ট লং কুৱেশ্যন যদি আছে এইটো হ'ল মোৰ মতে এইটো তোমালোকৰ এইবাৰৰ বাবে ইম্পৰ্টেণ্ট আছে, যে মহাদেশ আৰু মহাসাগৰৰ বিতৰণ। চ' 2014 চনত আহিছে, 2022 চনত আহিছে, কিছুমান প্ৰি বৰ্ডতো আহিছে, মই নিজে চোৱা, এইটো লং কুৱেশ্যন। চ' তোমালোকে এই কুৱেশ্যনটো তোমালোকে মষ্ট ইম্পৰ্টেণ্ট কমন বুলি ধৰি লোৱা। চ' যে মহাদেশ আৰু মহাসাগৰৰ বিতৰণ, মহাদেশীয় বিস্তাৱন বা সঞ্চাৰণ সূত্ৰ অনুসৰি আদিতে অৰ্থাৎ আজিৰ পৰা প্ৰায় 300 নিযুত বছৰ পূৰ্বে আৰু পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডল আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পান্থালাছা বুলি কোৱা হয়। চ' ইয়াৰ যদি কুৱেশ্যন আহিছে পান্থালাছা কাক বোলে বা পেঞ্জিয়া কাক বোলে, চোৱা ইয়াৰ ভিতৰতো সোমাই আছে কুৱেশ্যনবিলাক। ইয়াৰ পেৰেগ্ৰাফৰ ভিতৰতে, ডাঙৰ কুৱেশ্যনৰ ভিতৰতে সৰু কুৱেশ্যনবিলাক সোমাই থাকে। তাৰপিছত কিছুকাল অতিক্ৰম কৰাৰ পিছত পেঞ্জিয়াৰ প্ৰায় সমাজেৰে পশ্চিমীয়াকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। ইয়াক টেনিছ সাগৰ বোলে। যে টেনিছ সাগৰ কাক বুলি কোৱা হয়, চ' ইয়াৰ লিখি লিবা এইখিনি, টেনিছ সাগৰ কাক বুলি এই কুৱেশ্যনটো আহিব পাৰে। চ' এই টেনিছ সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক উত্তৰ আৰু দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোক আন্দাৰলেণ্ড আৰু অথবা লছেৰিয়া আৰু দক্ষিণ অংশটোক গণ্ডৱানালেণ্ড বোলা হয়। মধ্যজীৱীয় কল্পৰ সময়ত অৰ্থাৎ আজিৰ পৰা 250 নিযুত বছৰ পূৰ্বে ভূত্বকৰ ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত লৰেছিয়া আৰু গণ্ডৱানালেণ্ড পুনৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল। মহাদেশীয় সঞ্চাৰণ সূত্ৰ অনুসৰি লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড আৰু ভাৰত মহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল। আনহাতে গণ্ডৱানালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা, আফ্ৰিকা, মাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰৱ অঞ্চল, মালয়েছিয়া আৰু অন্যান্য দ্বীপসমূহ, অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকা আদিৰ সৃষ্টি হৈছিল। চ' এইখিনি লিখি দিলে তোমালোকৰ হৈ যাব, ঠিক আছে। যদি কয় যে মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ, চ' চমৰটোকে আহি যাব পাৰে। লং কুৱেশ্যন 5 মাৰ্কছ বা 4 মাৰ্কছ, চ' 5 মাৰ্কছ বেছি থাকে। চ' এইখিনি মহাদেশীয়ৰ পৰা আৰম্ভ কৰি তোমালোকে এণ্টাৰ্কটিকা আদিৰ সৃষ্টি হৈছিল। এইখিনি লিখি দিলে তোমাৰ 5 আউট অফ 5 তোমালোকৰ পাই যাবা, ঠিক আছে। এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে মনত ৰাখিবা। তাৰপিছত যোৱা তোমালোকৰ মহাসাগৰৰ মাটিকালিৰ বিতৰণ, যে প্ৰশান্ত মহাসাগৰৰ মাটিকালি কিমান, আটলাণ্টিক মহাসাগৰৰ মাটিকালি কিমান, ভাৰত মহাসাগৰৰ মাটিকালি কিমান, দক্ষিণ মহাসাগৰৰ, উত্তৰ মহাসাগৰৰ মাটিকালি, এই মাটিকালিবিলাক তোমালোকৰ MCQত আহি যাব পাৰে। ইয়াৰ ভিতৰৰ পৰা MCQ আহি যাব পাৰে, কোনো গেৰেণ্টি নাই। চ' তোমালোকে এইবিলাক পঢ়িব লাগিব, ঠিক আছে। প্ৰশান্ত মহাসাগৰৰ মাটিকালি, তাৰপিছত আটলাণ্টিক মহাসাগৰৰ মাটিকালি, চ' এইবিলাক তোমালোকে এবাৰ ৰিডিং মাৰিলে তোমালোকে পাৰিবা। চ' ইয়াৰ ভিতৰৰ পৰাতো কুৱেশ্যন MCQ দিয়ে। MCQ ভিতৰৰ পৰা ছ'চিয়েল চায়েন্স যোৱাবাৰ টান আহিছিল। তাৰমানে কি যিবিলাকে পঢ়িছে ভালকৈ লাইন বাই লাইন সেইবিলাক ষ্টুডেণ্টে পাৰিছে, আৰু যিবিলাক পঢ়া নাই ওপৰৰ পঢ়িছে এইবিলাক পৰা নাই। তোমালোকে মানে ভিতৰুৱাকৈ একদম ৰিডিং মাৰিব লাগিব, তেতিয়াহে তোমালোকে MCQ পাৰিবা। লং কুৱেশ্যন বুলি ক'লে তোমালোকৰ প্ৰশান্ত মহাসাগৰৰ বিষয়ে লিখিব দিব পাৰে। চ' প্ৰশান্ত মহাসাগৰৰ বিষয়ে তোমালোকে এই পেৰেগ্ৰাফটো এইবিলাক পঢ়িবা, তাৰপিছত তোমালোকে ইয়াৰ বনাই লিখিব। 2022 চনত আহিছিল, এবাৰে বাৰু ইম্পৰ্টেণ্ট আছে প্ৰশান্ত মহাসাগৰ। চ' প্ৰশান্ত মহাসাগৰৰ বিষয়ে লিখিব দিব পাৰে। তাৰপিছত আটলাণ্টিক মহাসাগৰটো চাবা। আটলাণ্টিক মহাসাগৰ যিবিলাক আছে গোটেইখিনি চাবা, তোমালোকৰ ইয়াৰ ভিতৰৰ পৰা চমুটোকে আহি পাৰে, ঠিক আছে। কিন্তু তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট মহাসাগৰৰ ভিতৰত যিটো হ'ল প্ৰশান্ত মহাসাগৰটো বেছি ইম্পৰ্টেণ্ট আছে। তাৰপিছত আৰু এটা আটলাণ্টিক মহাসাগৰ, দুটা মহাসাগৰ ভালকৈ তোমালোকে ৰিডিং মাৰিবা। ইয়াৰ যে আটলাণ্টিক মহাসাগৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ, এইটো মষ্ট ইম্পৰ্টেণ্ট লাইন, আৰু এইটো তোমালোকে মনত ৰাখিবা যে আটলাণ্টিক মহাসাগৰ, প্ৰশান্ত মহাসাগৰটো ইমান ধুনীয়াকৈ ৰিডিং মাৰিবা যাতে ইয়াৰ ভিতৰত যিকোনো কুৱেশ্যন আহিলে তোমালোকৰ লং কুৱেশ্যন আহিলে পাৰা, শ্বৰ্ট কুৱেশ্যন আহিলে পাৰা। আৰু এইবিলাক চাবা যে এছিয়া মহাদেশৰ মাটিকালি, ইউৰোপ মহাদেশৰ মাটিকালি, তাৰপিছত আফ্ৰিকা মহাদেশ, দক্ষিণ আমেৰিকা মহাদেশ, উত্তৰ আমেৰিকা মহাদেশ, দক্ষিণ আমেৰিকা মহাদেশ, ইউৰেনিয়া মহাদেশ, এণ্টাৰ্কটিকা মহাদেশ হ'ল আমাৰ 7টা। চ' এইটো এটা তোমালোকৰ শ্বৰ্ট কুৱেশ্যন, যে মহাদেশ কেইখন, মহাদেশ 7খন। তাৰপিছত যে এছিয়া মহাদেশৰ মাটিকালি,
আহি যাব পাৰে, বা ইউৰোপ মহাদেশৰ মাটিকালি, ইয়াৰ ভিতৰত কিন্তু তোমালোকে শ্বৰ্ট কুৱেশ্যন মানে MCQ ইয়াৰ ভিতৰত উঠাই দিব পাৰে। তোমালোকে এইবিলাক ৰিডিং মাৰিবা, তেতিয়াহে পাৰিবা। আৰু এছিয়া মহাদেশৰ ওপৰে ৰিডিং মাৰিবা, কাৰণ ইয়াৰ ভিতৰত লং কুৱেশ্যন ইমান নাহে, যদিও আহিব পাৰে, ইয়াৰ কোনো গেৰেণ্টি নাই। কিন্তু এই যিটো এছিয়া পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ, যে পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ কোনখন? এছিয়া। এইটো ইম্পৰ্টেণ্ট লাইন, ইয়াৰ মাটিকালি। চ' তোমালোকে চাবা। তাৰপিছত আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনছ, তোমালোকে ইউৰোপ মহাদেশটো চাব লাগিব। 2020 চনত আহিছিল, এইটো প্ৰিভিয়াছ কুৱেশ্যন হয়। 2020 চনত আহিছিল ইউৰোপ মহাদেশৰ বিষয়ত চমু টকা। চ' এইবাৰো আহিব পাৰে, ইয়াৰ কোনো গেৰেণ্টি। চ' তোমালোকে ইউৰোপ মহাদেশটো তোমালোকে মানে ৰিডিং মাৰি থৈ দিবা। ইয়াৰ ভিতৰত যদি কুৱেশ্যন আহে, তোমালোকে যাতে বনাই লিখিব তোমালোকে পাৰা, ইয়াৰ কেপাচিটিটো যাতে তোমালোকে থাকে। যেতিয়া ৰিডিং মাৰিবা তেতিয়াহে তোমালোকে বনাই লিখিব পাৰিবা। চ' ইউৰোপ মহাদেশটো তোমালোকে ওপৰে এবাৰ চাবা, 2020 চনত আহিছিল। আৰু এটা ভিতৰুৱা শ্বৰ্ট কুৱেশ্যন হ'ল যে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন? এইটো হ'ল আফ্ৰিকা। চ' এইটো তোমালোকে মনত ৰাখিবা। মোষ্ট ইম্পৰ্টেণ্ট পেৰাগ্ৰাফ, ইয়াৰ ভিতৰত বহুত MCQ আহি যায়, যে পৃথিৱীৰ সৰ্বমুঠ 157খন দেশ। পৃথিৱীত সৰ্বমুঠ কেইখন দেশ আছে? 157খন। ঠিক আছে, 157খন। তাৰপিছত 197, 197খন, 57 কৈছোঁ মই, 79খন দেশ আছে। ইয়াৰ ভিতৰত মাটিকালি হিচাপে বৃহত্তম দেশখন হ'ল ৰাছিয়া। মানে পৃথিৱীৰ ভিতৰত মাটিকালি হিচাপে আটাইতকৈ বেছি মাটিকালি ক'ত আছে তোমালোকৰ? সেইটো হ'ল ৰাছিয়া। আৰু ক্ষুদ্ৰতম মানে সৰু, সেইটো হ'ল ভেটিকান চিটি। ঠিক আছে। আনহাতে জনসংখ্যা হিচাপে আটাইতকৈ জনবহুল দেশ হ'ল চীন, আৰু আটাইতকৈ কম জনসংখ্যাৰ দেশ হ'ল ভেটিকান চিটি। আকৌ বিশ্বৰ মুঠ দেশৰ 51খন, এছিয়াত, ইউৰোপত 44খন, আফ্ৰিকাত 53খন, উত্তৰ আমেৰিকাত 23খন, দক্ষিণ আমেৰিকাত 12খন, আৰু ওচেনিয়া মহাদেশত 14খন ৰাষ্ট্ৰ আছে। কেইখন, কোনটো দেশত কিমানখন ৰাষ্ট্ৰ আছে? চ' তোমালোকে এইবিলাক চাব লাগিব, ইম্পৰ্টেণ্ট আছে। তাৰপিছত কোনটো দেশৰ কোনটো ৰাজধানী? যেনেকুৱা চোৱা, ভূটানৰ ৰাজধানী থিম্পু, বাংলাদেশৰ ঢাকা। চ' এইবিলাক কিন্তু যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ নতুন দিল্লী। চ' যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ ৰাজধানী হ'ল নতুন দিল্লী। চ' এইবিলাকৰ ভিতৰত কিন্তু তোমালোকে MCQ আহি যাব পাৰে। চ' গোটেইখিনি তোমালোকে মুখস্থ কৰিব লাগিব। ইয়াৰ ভিতৰত বহুতখিনি মানে ৰাজধানী দিয়া আছে, দেশৰ নাম আৰু ৰাজধানী দিয়া আছে। ত' গোটেইখিনি তোমালোকে মুখস্থ কৰিবা, তেতিয়াহে তোমালোকে ইয়াৰ ভিতৰত MCQ আহিলে পাৰিবা। 2-3 পেজ মান তোমালোকে গোটেইখিনি মানে ৰাজধানী বহুতখিনি দিয়া আছে, যে এণ্ডোনিয়া, তালনিন। চ' গোটেইখিনি তোমালোকে চাবা। ইয়াৰ ভিতৰত মানে ইম্পৰ্টেণ্টবিলাক আছে কিছুমান, ভূটানৰ থিম্পু, বাংলাদেশৰ ঢাকা, চ' আফগানিস্তানৰ কাবুল। চ' ইয়াৰ ভিতৰত কিন্তু আহি যায়। চীনৰ বেইজিং, ভাৰতবৰ্ষৰ নতুন দিল্লী, ইৰাণৰ তেহৰান, ইয়াৰ ভিতৰত কিন্তু MCQ আহি যায়। চ' তোমালোকে এইবিলাক গোটেইখিনি চাব লাগিব। ঠিক আছে। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট এটা আছে, যে ব্ৰাজিলৰ ৰাজধানী কি? এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট আহি যায়, যে ব্ৰাজিলৰ ৰাজধানীটো হ'ল ব্ৰাছিলিয়া। এইটো বহুত ল'ৰা ছোৱালীয়ে এইটো ভুল কৰে, বেলেগ লিখি দিয়ে। চ' ব্ৰাজিলৰ ৰাজধানী ব্ৰাছিলিয়া। কিতাপত দিয়া আছে, তোমালোকে আকৌ অভৰস্তুতি কৰিব নালাগে। ঠিক আছে, কিতাপত যিটো আছে সেইটো লিখিবা, ব্ৰাজিলৰ ৰাজধানী ব্ৰাছিলিয়া। কিছুমান মই বহুত ষ্টুডেণ্টক চাইছোঁ, মানে আমাৰ সময়তো বহুত ষ্টুডেণ্টে এইটো ভুল কৰি আছে, ভুল কৰিছিল। চ' তোমালোকে এই ভুলটো নকৰিবা। ব্ৰাজিলৰ ৰাজধানী তোমালোকৰ যিটো কিতাপ মানে প্ৰত্যেকটো চেপ্টাৰৰ যিটো লাষ্টত যিবিলাক মূল কথা থাকে, চ' ইয়াত কিন্তু বহুতো তোমালোকে ইম্পৰ্টেণ্ট মানে কুৱেশ্যনবিলাক সোমাই থাকে। যেনে পৃথিৱীৰ মুঠ মাটিকালি 510 নিযুত বৰ্গ কিলোমিটাৰ, এইটো এটা। তাৰপিছত ইয়াৰ 29% স্থলভাগে আৰু 71% জলভাগে আৱৰি আছে। চ' এইটো এটা ইম্পৰ্টেণ্ট। তাৰপিছত পৃথিৱীৰ মুঠ জনসংখ্যা 730 কোটি, এইটো এটা ইম্পৰ্টেণ্ট MCQ বা শ্বৰ্ট কুৱেশ্যন। চ' তোমালোকে এইটো ইম্পৰ্টেণ্ট এটা শ্বৰ্ট কুৱেশ্যন। সমগ্ৰ বিশ্বত মুঠতে 157খন দেশ আছে। কেইখন দেশ আছে? 157খন দেশ আছে। ইয়াৰ আগতে এইবিলাক পঢ়িছোঁই। চ' ইয়াৰ ভিতৰত যদি মই একদম ইম্পৰ্টেণ্ট মই দেখাই দিছোঁ, যে কিতাপত মহাসাগৰ আৰু মহাসাগৰ বিস্তাৰণ, এইটো তোমালোকে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' তোমালোকে এই কুৱেশ্যনটোত ভালকৈ চাবা, মোৰ তৰফৰ পৰা ইম্পৰ্টেণ্ট দিছোঁ, তোমালোকে চাবা। এতিয়া বলা আমি MCQ বিলাক আলোচনা কৰোঁ, যে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ। চ' প্ৰথমটো গমেই পাইছোঁ যে প্ৰশান্ত, কিন্তু ইয়াত উত্তৰটো দ্বিতীয় বুলি কৈছে। ছেকেণ্ড যিটো, এইটো প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, দক্ষিণ মহাসাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো আমি গম পাওঁ যে আটলাণ্টিক মহাসাগৰ। ঠিক আছে, এইটো কিন্তু প্ৰি টেষ্টটো বহুত আহিছে, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত আৰু এটা কুৱেশ্যন আছে, পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন? উত্তৰ আমেৰিকা মহাদেশ, ইউৰোপ মহাদেশ, এণ্টাৰ্কটিকা মহাদেশ, ওচেনিয়া মহাদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এণ্টাৰ্কটিকা মহাদেশ। ইয়াৰ ভিতৰত কিন্তু MCQ কিন্তু আহি যায়।
তোমালোকৰ ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত আটলাণ্টিক মহাসাগৰ উত্তৰ মহাসাগৰ প্ৰশান্ত মহাসাগৰ ভাৰত মহাসাগৰ চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আটলাণ্টিক মহাসাগৰ তাৰপিছত এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে ভূমধ্য সাগৰ লোহিত সাগৰ কাম্পিয়ান সাগৰ আৰৱ সাগৰ চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লোহিত সাগৰ তাৰপিছত এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে চ' ইউৰাল পৰ্বতমালা ককেছাছ পৰ্বত কাম্পিয়ান কাশ্মিয়ান সাগৰ ভলগা নদী চ' ইয়াৰ শুদ্ধটো হ'ব যে ইউৰাল পৰ্বতমালা তাৰপিছত চোৱা ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত কোনখন মহাদেশত অৱস্থিত উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আফ্ৰিকা এছিয়া চ' ইয়াৰ শুদ্ধটো হ'ব দক্ষিণ আমেৰিকা ঠিক আছে ব্ৰাজিলৰ ৰাজধানী ইয়াৰ আগতে মই কৈ আহিছোঁ যে মষ্ট ইম্পৰ্টেণ্ট চাইছে ইয়াতে MCQ আহি গৈছে চ' ইয়াত চোৱা চাৰিটা তোমালোকে MCQ দিয়া আছে কনফিউজ লগাবৰ কাৰণে ৰিউ ডি জেনেইৰো চাও পাউলো ব্ৰাছিলিয়া লিমা চ' ইয়াৰ আমি জানোৱে যে কি ব্ৰাছিলিয়াটো ইম্পৰ্টেণ্ট আছে তাৰপিছত এটা কুৱেশ্যন তোমালোকে মানে এইটো বনোৱা কুৱেশ্যন যে এণ্টাৰ্কটিকা মহাদেশত বসতি স্থান নথকাৰ কাৰণ মানে এই কুৱেশ্যনটো আহি যাব পাৰে ইম্পৰ্টেণ্ট আছে চ' ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা যে ই মেৰু অঞ্চলত অৱস্থিত পইণ্ট আকাৰত লিখিবা এটা কথা ইয়াৰ ভিতৰত মই এটা কথা কৈ দিওঁ যে তোমালোকে যিমান জিঅ'গ্ৰাফীত মানে জিঅ'গ্ৰাফী বুলি কথা নাই ছ'চিয়েল চায়েন্সত যিমান পইণ্ট এনেকুৱা পইণ্ট আকাৰত লিখিবা সিমান তোমালোকে মাৰ্কছ বেছি পাবা পেৰেগ্ৰাফত লিখিলে মানে এক্সামিনাৰ ভাল নাপায় কিন্তু পইণ্ট আকাৰত লিখিলে সেইটো এক্সামিনাৰ বেছি ভাল পায় চ' তোমালোকে পইণ্ট আকাৰত লিখিবলৈ ট্ৰাই কৰিবা এইটো চোৱা ই মেৰু অঞ্চলত অৱস্থিত ইয়াৰ জলবায়ু অতি শীতল অপশ্যন পইণ্ট নম্বৰ 3 চোৱা বছৰ 12 মাহেই বৰফ আগৰি থাকে পইণ্ট নম্বৰ 4 সূৰ্যৰ পোহৰ খেলুনীয়াকৈ পাৰ হয় বাবে বছৰৰ 6 মাহ দিন আৰু 6 মাহ ৰাতি হয় চ' এইটো তোমালোকে ইম্পৰ্টেণ্ট লিখি দিব পাৰা আহিব পাৰে চ' এতিয়া আমি আহি গৈছোঁ লাষ্ট চেপ্টাৰলৈ মই গমেই পাইছোঁ যে ভিডিঅ'টো বহুত দীঘল হৈছে চ' অলপ তোমালোকে এইখিনি শেষ কৰি দিওঁ আৰু এটা যিহেতু লাষ্ট চেপ্টাৰ আছে চ' অসমৰ ভূগোলৰ অকল ইম্পৰ্টেণ্ট টপিকছবিলাক স্পীডত মই দেখাই দি আছোঁ তোমালোকে চাই ল'বা ঠিক আছে তাৰপিছত অসমৰ এইটো চোৱা তোমালোকে অসম উত্তৰ পূব ভাৰতৰ এখন অন্যতম উল্লেখযোগ্য ৰাজ্য চ' এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আছে চ' এই ৰাজ্যখনৰ উত্তৰে আছে অৰুণাচল প্ৰদেশ আৰু বিদেশী ৰাষ্ট্ৰ ভূটান দক্ষিণে মিজোৰাম আৰু মেঘালয় পূবে অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু মণিপুৰ আৰু পশ্চিমে আছে পশ্চিমবংগ ত্ৰিপুৰা আৰু বিদেশী ৰাষ্ট্ৰ বাংলাদেশ ঠিক আছে তাৰপিছত অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালি 2.4% অৰ্থাৎ প্ৰায় 78,438 বৰ্গ কিলোমিটাৰ এইটো হ'ল মষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন যে 78,438 বৰ্গ কিলোমিটাৰ এইটো হ'ল অসমৰ মুঠ মাটিকালি চ' অসমৰ এইটো কিন্তু বহুত MCQ তোমালোকে জনা কুৱেশ্যন এইটো জানিব লাগে চ' যিহেতু তাৰপিছত আছে আমাৰ যে অসমৰ মানচিত্ৰটো কোন ইয়াৰ ভিতৰত মই ফাৰ্ষ্টতে কৈছোঁ যে 4 মাৰ্কছৰ বাবে অসমৰ মানচিত্ৰ আহে 2 মাৰ্কছ থাকে তোমালোকৰ অসমৰ মানচিত্ৰটো আঁকিব দিব আৰু 2 মাৰ্কছ থাকিব যিকোনো ঠাই বহাব দিব ধৰি লোৱা কিবা এটা ডিষ্ট্ৰিক্টৰ ঠাই বহাব দিলে ধৰি লোৱা এইটো অসমৰ মানচিত্ৰটো তো যদি ক'লে যে তিনিচুকীয়া ক'ত চ' তোমালোকে তিনিচুকীয়া ইয়াত দেখাব লাগিব লোকেশ্যন আকাৰত দেখাব লাগিব যদি ক'লে ঘোলাঘাট ক'ত ঘোলাঘাট ইয়াত এনেকুৱা দেখাব লাগিব চ' দুটা ঠাই বহাব দিয়ে আৰু তোমালোকৰ মেপটো আঁকিব দিয়ে তাতে 2 মাৰ্কছ থাকিব আৰু মেপটো আঁকাৰ সময়ত এটা কথা তোমালোকে মনত ৰাখিবা অসমৰ মানে যিটো ব্ৰহ্মপুত্ৰ নদীটো দিব লাগিব মানে তুমি মেপৰ মাজেদি তোমালোকে ব্ৰহ্মপুত্ৰ নদীটো তোমালোকে দিবা নহ'লে কিন্তু মেপটো তোমালোকৰ ভুল হ'ব মানে মেপ তোমালোকে ব্ৰহ্মপুত্ৰ নদীটো দিবই লাগিব এক্সামত এইটো কথা মনত ৰাখিবা আৰু মেপটো এতিয়াৰ পৰা আকাৰ তোমালোকে প্ৰেক্টিছ কৰি যোৱা যিহেতু এক্সাম আহিয়ে গৈছে বেছি সময় নাই চ' তোমালোকে এতিয়াৰ পৰাই মানে তোমালোকৰ মেপটো ভালকৈ আকাৰ ট্ৰাই কৰা এই পেৰাগ্ৰাফটো ইম্পৰ্টেণ্ট আছে মানে 71 পেজত যে চিৰাং কামৰূপ মেট্ৰ' বাক্সা আৰু ওদালগুৰি জিলা চাৰিখন 2001 চনৰ লোকপিয়লৰ পিছত ঠিক আছে তাৰপিছত গঠিত হৈছিল বাবে 2001 চনত সেই চাৰিখন জিলাৰ তথ্য দিয়া নাই ইয়াৰ উপৰি 2015-16 বিশ্বনাথ চৰাইদেউ পশ্চিম কাৰ্বি আংলং হোজাই মাজুলী মানকাছাৰ নামেৰি 6খন নতুন জিলা গঠিত হৈছে এইটো ইম্পৰ্টেণ্ট পেৰাগ্ৰাফ তোমালোকে ৰিডিং মাৰিবা পিছত গম পাবা যে এইটো কিয় ইম্পৰ্টেণ্ট তোমালোকে অলপ ৰিডিং মাৰিলে এবাৰ দুবাৰ ৰিডিং মাৰিলে তোমালোকে মনত থাকিব মষ্ট ইম্পৰ্টেণ্ট লং কুৱেশ্যনৰ ভিতৰত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যিহেতু লং কুৱেশ্যন মই যিবিলাক ইম্পৰ্টেণ্ট কৈছোঁ তোমালোকে লং কুৱেশ্যনবিলাক ভালকৈ চাবা লং কুৱেশ্যনবিলাক তোমালোকে এবাৰ আহিব পাৰে চ' ইয়াৰ ভিতৰত এইটো এটা লং কুৱেশ্যন ইম্পৰ্টেণ্ট আছে জনসংখ্যা বৃদ্ধিৰ কাৰণ এইটো চোৱা এতিয়া আমাৰ যিহেতু জনসংখ্যা ভাৰতত বহুত কিন্তু জনসংখ্যা মানে বৃদ্ধি পাই আছে চ' এইটো কিন্তু আহিব পাৰে এইটো মানে ট্ৰেণ্ডিং টপিক বুলি ক'ব পাৰা 2020 চনত আহিছিল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনেই নহয় মানে
আহিছিল এবাৰ, এবাৰো আহিব পাৰে, ইয়াৰ কোনো গেৰেণ্টি নাই। চ' তোমালোকে এইটো ৰিডিং মাৰি মুখস্থ কৰি থৈ দিব পাৰা। মুখস্থ নকৰি ৰিডিং মাৰিবা। তোমালোকে মুখস্থ কৰিব নালাগে, মানে ছ'চিয়েল জিঅ'গ্ৰাফী কেতিয়াও মুখস্থ কৰিব নালাগে, বুজি বনাই লিখিব ট্ৰাই কৰিব লাগে এক্সামত। চ' তোমালোকে এইটো যিটো জনসংখ্যা বৃদ্ধিৰ কাৰণ আছে, এইটো তোমালোকে চাবা। প্ৰি বৰ্ডতো কিছুমান প্ৰি বৰ্ডতো এই কুৱেশ্যনটো আহিছে। চ' জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ তোমালোকে চাবা। তাৰপিছত যিটো আমাৰ ইম্পৰ্টেণ্ট আৰু এটা যে সম্পদ প্ৰধানকৈ দুই প্ৰকাৰৰ, প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্ট সম্পদ। চ' এইটো আৰু বুজাব নালাগে, এইটো আমি প্ৰথমতে পঢ়ি আহিছোঁ, যিহেতু আমি পূৰা গোটেইখিনি কিতাপটো আমি ৰিভাইজ মাৰি আছোঁ। চ' আমি ফাৰ্ষ্ট চেপ্টাৰতে পঢ়ি আহিছোঁ আৰু বুজিও আহিছোঁ। চ' এইটো পঢ়িব নালাগে। চ' তোমালোক এনেই দেখাই দিয়া আছোঁ, যিহেতু কিতাপত হাইলাইট কৰাই আছে। চ' তাৰপিছত অনবীকৰণ বা নৱীকৰণ, এইবিলাকতো ফাৰ্ষ্ট চেপ্টাৰটো কৈ দিছোঁ, 2022 চনত আহিছিল ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' তোমালোকে এইটো চাব লাগিব হা, তোমালোকে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। চ' এইটো চেপ্টাৰত আছে, ফাৰ্ষ্ট চেপ্টাৰত আছে। চ' তোমালোকে এইটো পাৰিব লাগিব, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। কৃষিৰ ভিতৰত চমু টোকা আহিব পাৰে, কৃষিৰ বিষয়টো তোমালোকে চমু টোকাটো চাবা, ভালকৈ চাবা, এবাৰ ৰিডিং মাৰিবা, ঠিক আছে। তাৰপিছত আৰু এটা কুৱেশ্যন তোমালোকৰ মানে এইটো বনোৱা কুৱেশ্যন, অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ কি কি? অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ হ'ল, এইটো পইণ্ট আকাৰত বনাই দিয়া আছে যে পৰ্যটন নীতিৰ অভাৱ, পৰ্যটন খণ্ডত মূলধন বিনিয়োগৰ অভাৱ, তাৰপিছত দুৰ্বল আন্তঃগাঁথনি, পৰ্যটন খণ্ডত অপৰ্যাপ্ত মূলধন বিনিয়োগ, অনুন্নত যোগাযোগ আৰু পৰিবহণ ব্যৱস্থা। এইটো বনাই দিয়া হৈছে 2018 চনত আহিছিল, এনেই নহয়, 2018 চনত আহিছিল। তোমালোকে এই যিটো পইণ্টবিলাক তোমালোকে নোটছত তোমালোকৰ বহীত লিখি লোৱা আৰু এবাৰ ৰিডিং মাৰি মুখস্থ কৰিবা, ঠিক আছে। তাৰপিছত আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন মই চোৱা নাই, ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, মই দেখাই দি আছোঁ ৰ'বা। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা, কেতিয়াবা কুৱেশ্যনত কিন্তু ঝুম খেতিৰ বিষয়ে আহি যায়। চ' ঝুম খেতিৰ বিষয়ে মই মানে ৰিডিং মাৰি এইখিনি ওলাইছোঁ। চ' এইখিনি তোমালোকে যে অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য জিলাত দুখন সামৰি লোৱা পাৰ্বত্য কৃষি জলবায়ুৱীয় অঞ্চলটোত ঝুম খেতিয়ে প্ৰাধান্য লাভ কৰিছে। কাৰ্বি আংলং জিলাৰ মুঠ মাটিকালিৰ 66% অঞ্চল আৰু ডিমা হাছাও জিলাৰ 85% অঞ্চল পাহাৰে আবৃত হৈ আছে। এই পাহাৰীয়া অঞ্চলতে ঝুম খেতি কৰা হয়। কাৰ্বি আংলং জিলাত প্ৰায় 5452 বৰ্গ কিলোমিটাৰ আৰু ডিমা হাছাও জিলাত প্ৰায় 2557 বৰ্গ কিলোমিটাৰ মাটিত ঝুম খেতি কৰা হয়। সাধাৰণতে পাহাৰৰ সুচল ঢালত হাবি জংঘল পুৰি খেতিৰ ঠাই মুকলি কৰি পৰম্পৰাগতভাৱে পদ্ধতিৰে জনজাতীয় লোকসকলে ঝুম খেতি কৰে। একোডোখৰ মাটিতে কেইবাবছৰ ঝুম খেতি কৰাৰ পিছত মাটিৰ উৰ্বৰতা হ্ৰাস পালে আন এডোখৰ ঠাই নিৰ্বাচন কৰি তাত ঝুম খেতি নতুনকৈ আৰম্ভ কৰে। এনেদৰে ঠাই সলাই কৰা ঝুম খেতি জনজাতীয় লোকসকলৰ সমাজ সংস্কৃতি আৰু জীৱন ধাৰণ প্ৰণালীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। ঝুম খেতি এক প্ৰকাৰৰ মিশ্ৰিত কৃষি পদ্ধতি হ'লেও ইয়াৰ পৰা ভাল উৎপাদন পোৱা নাযায়। এই খেতিৰ ফলত বন ধ্বংস, ভূমি ক্ষয়, মাটিৰ উৰ্বৰতা হ্ৰাস আদি পাৰিবাৰিক সমস্যাৰ সৃষ্টি হৈছে। সেয়েহে ঝুম খেতি পৰিৱেশসন্মতভাৱে কৰাৰ প্ৰয়োজন হৈছে আৰু জনজাতীয় লোকসকলৰ মাজত ঝুম খেতিৰ পৰিৱৰ্তে বেদিকা কৃষি পদ্ধতি জনপ্ৰিয় কৰি তুলিবলৈ প্ৰচেষ্টা হাতত ল'ব লাগিছে। তাৰপিছত এইখিনি লিখিলে তোমালোকে ঝুম খেতি যদি 5 মাৰ্কছ থাকে বা 4 মাৰ্কছ থাকে গোটেইখিনি পাবা, এইটো 100% গেৰাণ্টি। চ' তোমালোকে ঝুম খেতিৰ বিষয়ে এইখিনি লিখিলেই তোমালোকে হৈ যাব। যদি ঝুম খেতিৰ বিষয়ে চমু টোকা আহে, চ' তোমালোকে এইখিনি লিখিবা, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, মই দি আছোঁ, এইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত যিটো 2014 চনত অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি, ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইনভেষ্টমেণ্ট পলিচি আছাম 2014 চন ঘোষণা কৰে। সদ্য ঘোষিত এই উদ্যোগ আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ হৈছে, চ' এই পইণ্ট যিটো আছে 4টা, চ' এই পইণ্টবিলাক লিখি দিবা। ৰাজ্যখনত পণ্য উৎপাদনকাৰী খণ্ড আৰু সেৱা খণ্ডৰ লগতে বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপৰ বিকাশ ঘটাই ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা। ৰাজ্যখনত বিশেষকৈ গ্ৰামাঞ্চলত জনমূৰি আয় আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা। ৰাজ্যখনৰ অতি ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগ বৃদ্ধি কৰা। তাৰপিছত ঘনবটো বৃহৎ সংখ্যক দক্ষ লোক স্কিল্ড পাৰ্চনেল সৃষ্টি কৰা। এইখিনি তোমালোকৰ 4টা পইণ্ট লিখি দিব পাৰা। চ' এই কুৱেশ্যনটো আহিব পাৰে, ইম্পৰ্টেণ্ট আছে। তাৰপিছত যিটো ইম্পৰ্টেণ্ট আৰু এটা কুৱেশ্যন আছে তোমালোকে কৃষিভিত্তিক উদ্যোগ, ইয়াৰ বিষয়ে চমুটোকা আহিব পাৰে, 2022 চনত আহিছিল, ইম্পৰ্টেণ্ট আছে, এইটো ইম্পৰ্টেণ্ট আছে যে কৃষিভিত্তিক উদ্যোগ, এইটো তোমালোকে ৰিডিং মাৰি ল'বা, ঠিক আছে। ইয়াৰ ভিতৰত বনাই লিখিবা। কৃষিভিত্তিক উদ্যোগৰ বিষয়ে তোমালোকে ইম্পৰ্টেণ্ট আছে, আহিব পাৰে।
যদি তোমালোক কৃষিভিত্তিক উদ্যোগৰ বিষয়ে যদি আহি যায় চমুটোকা, চ' তোমালোকে এইখিনি যিবিলাক আছে ডাঙৰ ডাঙৰ তোমালোকৰ চমুটোকা আছে, চ' ইয়াৰ পৰা তোমালোকে বনাই বনাই শ্বৰ্ট কৰি লিখিবা, ঠিক আছে। বনাই শ্বৰ্ট কৰি লিখিবা। 4 বা 5 মাৰ্কছৰ বাবে কিমানখিনি লিখিব লাগে, হায়েষ্ট হ'লে তোমালোকৰ 1 পেজ। চ' এই 1 পেজ তোমালোকে বনাই লিখিবা। গোটেইখিনি লিখিব দৰকাৰ নাই, এনেই ইমান মাথা মাৰিব দৰকাৰ নাই গোটেইখিনি। তাৰপিছত চাওঁ আৰু ইম্পৰ্টেণ্ট আছে নেকি, মীন উদ্যোগটো তোমালোকে অলপ চাবা, এইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত তেল উদ্যোগটোৰ বিষয়ে তোমালোকৰ আহি যাব পাৰে, এইটো ইম্পৰ্টেণ্ট আছে। তেল উদ্যোগটো তোমালোকৰ চমুটোকা আহি যাব পাৰে, এইটো ৰিডিং মাৰিবা, ঠিক আছে। চমুটোকা নাহিলেও ইয়াৰ ভিতৰত MCQ আহি যাব পাৰে। চ' তোমালোকৰ গোটেইখিনি MCQ ইম্পৰ্টেণ্ট দেখাই দি আছোঁ। তাৰপিছত লাষ্ট দুটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু এটা লাষ্ট দুটা কুৱেশ্যন আছে, অসমৰ অৰ্থনৈতিক উন্নয়নৰ সমস্যা আৰু সম্ভাৱনা। এইটো 2022 চনত এই কুৱেশ্যনটো আহিছিল। যদি এই কুৱেশ্যনটো আহে, চ' তোমালোকে কিতাপতে এনচাৰটো আছে, চাই লোৱা যে অপশ্যন ক'ত তোমালোকে এইটো লিখি দিবা যে অসমৰ সমভূমি অঞ্চলত পৰম্পৰাগত কৃষি আৰু পাহাৰীয়া অঞ্চলত ঝুম খেতি এতিয়াও পুৰণিকলীয়া পদ্ধতিৰে প্ৰচলিত হৈ আছে। চ' এইটো অপশ্যন ক'ত লিখি দিবা। খ, অসমৰ খেতিয়কসকলৰ খেতি মাটি সাধাৰণতে সৰু সৰু খণ্ডত বিভক্ত হোৱাৰ বাবে সেইবোৰত আধুনিক কৃষি সঁজুলি আৰু কৌশল প্ৰয়োগ কৰিবলৈ সুবিধা। তাৰপিছত গ, জলসিঞ্চন পদ্ধতি উন্নত নহয় আৰু জলসিঞ্চনৰ সুবিধা পৰ্যাপ্ত নহয়। চ' তাৰপিছত গোটেইখিনি পইণ্ট লিখিব নালাগে, হায়েষ্ট 4 মাৰ্কছত থাকিব, 4 মাৰ্কছত থাকিব। চ' তোমালোকে 5টা বা 6টা পইণ্ট লিখি দিলে হৈ যাব। চ' প্ৰথম নম্বৰটো চাই লোৱা, শ্বৰ্ট পইণ্টবিলাক লিখি দিবা। খৰাং বতৰৰ বাবে ক্ষতিগ্ৰস্ত হোৱা কৃষি কাৰ্যৰ লগতে কৃষকসকলক সুৰক্ষা দিবলৈ উপযুক্ত কৃষি পৰিকল্পনাৰ অভাৱ। তাৰপিছত দ্বিতীয় নম্বৰটো চোৱা, শস্যৰ সুৰক্ষা ব্যৱস্থা আৰু শস্য চপোৱাৰ পদ্ধতি উন্নত নহয়। তাৰপিছত বৰ্গীয় নম্বৰটো শস্য, বিশেষকৈ খাদ্যশস্য সংৰক্ষণৰ সুবিধা অতি সীমিত। তাৰপিছত নম্বৰটো চোৱা, নম্বৰটো সৰু আছে, সৰু পইণ্টবিলাক লিখি দিবা তোমালোকে। কৃষিখণ্ডৰ উন্নতিৰ বাবে ৰাজ্যখনত সামগ্ৰিক আন্তঃগাঁথনিৰ অভাৱ। চ' এইটো 2022 চনত এই কুৱেশ্যনটো আহিছিল, ইম্পৰ্টেণ্ট আছে এইবাৰৰ বাবে। চ' আৰু এটা কুৱেশ্যন আছে 2018 চনত আৰু 22 চনত আহিছিল। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে যে অসমৰ অৰ্থনীতি কৃষিখণ্ডৰ দৰে উদ্যোগ খণ্ডৰো গুৰুত্ব অধিক, কিন্তু অসমত ঔদ্যোগিক বিকাশৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও ঔদ্যোগিকৰণ প্ৰক্ৰিয়াত এতিয়াও মন্থৰ হৈ আছে। ইয়াৰ কাৰণসমূহ কি? ইয়াৰ কাৰণসমূহ 5টা আছে, কিতাপত বহুতকেইটা আছে, 5টা বা 6টা শিকিলে হৈ যাব। চ' ক নম্বৰটোত চোৱা, ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন কৰিবলৈ সুসংহত পৰিকল্পনাৰ অভাৱ। খ নম্বৰত প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও কৃষিভিত্তিক উদ্যোগ খণ্ডৰ সীমিত আৰু লেহেমীয়া বিকাশ। তাৰপিছত গ নম্বৰটো চোৱা, অনুন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা। ঘ নম্বৰটো চোৱা, মূলধনৰ অভাৱ। সৰু পইণ্ট আছে, মুখস্থ কৰিবলৈ তোমালোকৰ ইজি হ'ব। তাৰপিছত নম্বৰটো চোৱা, ৰাজ্যখনত শক্তিৰ চাহিদা অনুপাতে ইয়াৰ যোগান আৰু বিতৰণ নিয়মীয়া আৰু পৰ্যাপ্ত নহয়। তাৰপিছত প্ৰথম নম্বৰটো চোৱা, স্থানীয় লোকৰ মাজত উদ্যোগী স্পৃহা বঢ়াবলৈ উপযুক্ত পৰিকল্পনাৰ অভাৱ। দ্বিতীয় নম্বৰটো চোৱা, উদ্যোগ স্থাপনৰ বাবে সৰল আৰু শিথিল উদ্যোগ নীতিৰ অভাৱ। চ' এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। চ' এইটো ইম্পৰ্টেঞ্চ তোমালোকে চাব লাগিব। আৰু লাষ্ট দুটা কুৱেশ্যন বনোৱা আছে যে অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিব পাৰি। যে ইয়াৰ পইণ্টবিলাক চোৱা, অপশ্যন ক'ত তোমালোকে লিখি দিবা। অপশ্যন 1 নম্বৰ অপশ্যনত যে কাৰিকৰী শিক্ষাৰ বিকাশ আৰু প্ৰসাৰ। 2 নম্বৰ পইণ্টত লিখি দিবা নিযুক্তি ব্যৱস্থাৰ সুসংগঠিত ৰূপায়ণ। পইণ্ট নম্বৰ 3 সুসংগঠিত শিক্ষা ব্যৱস্থাৰ প্ৰচলন। পইণ্ট নম্বৰ 4 মহিলাৰ সবলীকৰণ। পইণ্ট নম্বৰ 5 সমাজৰ দুৰ্বল শ্ৰেণীৰ বাবে কাৰিকৰী শিক্ষাৰ ব্যৱস্থা গ্ৰহণ। তাৰপিছত আৰু এটা বনোৱা কুৱেশ্যন আছে, অসমৰ কৃষি জলবায়ুৰ অঞ্চলৰ বৈশিষ্ট্যসমূহ হ'ল যে পইণ্ট নম্বৰ 1ত নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল। অপশ্যন এত এই অঞ্চলৰ মাটি খাৰুৱা, আহু খেতিৰ বাবে বেছি উপযোগী। অপশ্যন 2 নম্বৰ পইণ্টত চোৱা, মাটি পলসুৱা, আখুৰ লগতে হাল খেতিৰ কৰা হয়। অপশ্যন পইণ্ট নম্বৰ 3 ধানৰ লগতে মৰাপাট খেতি কৰা হয়। চ' এইখিনিয়ে ইম্পৰ্টেণ্ট আছিল আজিৰ ভিডিঅ'টোত। চ' এইখিনি যদি মই এই ভিডিঅ'টোত কোৱা, তোমালোকে জিঅ'গ্ৰাফিৰ পইণ্টবিলাক যদি তোমালোকে ভালকৈ মুখস্থ কৰা, চ' ইয়াৰ ভিতৰতে আহিব, ইয়াৰ বাহিৰে নাহে। চ' মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ টপিক্সবিলাকে দেখাই দি আছোঁ। চ' আৰু যদি কিবা ইম্পৰ্টেণ্ট লাগে তোমালোকে কমেণ্ট কৰিবা। আৰু যদি চেনেললৈ নতুন আহিছা, চ' চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভাল চাই এটা কমেণ্ট কৰিবা। থেংকছ ফৰ ৱাচিং।